এছেণ্ট কেলে বাচিলা বেলেগো আছিলে ইয়াত পঢ়ি যে আপোনালোকে অসমতে চাকৰি কৰিব তেনেকুৱা কথা নহয় বাহিৰতো চাকৰি কৰিব পাৰিব তোমালোকৰ ইয়াত লেংগুৱেজ ট্ৰেইনিঙো দিয়ে জাৰ্মান জাপান ডুবাই এইবিলাকতো বহুতে কাম কৰিব পাৰে কাৰ ইচ্ছা আছে বাহিৰত চাকৰি কৰিবৰ কাৰণে কি পঢ়ায় টিচাৰে যে এগৰাকী ভাল নাৰ্ছ আমি কাক ক'ব পাৰোঁ কিয় ল'ৰা হিচাপে নাৰ্ছ পঢ়িবলৈ আহিলা কিয়নো ল'ৰাৰ কাৰণে ইয়াত বহুতো অপৰচুনিটি আছে তেওঁলোকক এতিয়াৰ পৰা ট্ৰেইন আপ কৰোৱা হৈছে যাতে এখন হস্পিটেলত গৈ তেওঁলোকে ৰোগীক কি ধৰণে শুশ্ৰূষা কৰিব আৰু তেওঁলোকক ইয়াত এনেধৰণেই শিকোৱা হয় এই পৰিৱেশটো ইয়াত তৈয়াৰ কৰি দিয়া হয় এইখনত এজন ৰোগী শুই আছে বুলি ধৰিব পাৰে মোক কোনোবাই কৈছে ইয়াত ফিজ ষ্ট্ৰাকচাৰটো অলপ বেলেগতকৈ কম হয়নে বাৰু কথাটো আমি আমাৰ স্কুলৰ ফালৰ পৰা প্লেচমেণ্টৰ আমি ব্যৱস্থা ৰাখিছোঁ আমাৰ 100% উত্তীৰ্ণৰ হাৰ আমি অব্যাহত ৰাখিছোঁ প্ৰত্যেক বছৰে প্ৰাণ খুলি প্ৰাণৰে কথা পাতো আজি নতুনৰ শোভাযাত্ৰা হওক বাৰ্তালাপেদি ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ আৰু মই আজি আহিছোঁ তেজপুৰলৈ আৰু তেজপুৰৰ এখন বিশেষ শিক্ষা প্ৰতিষ্ঠানলৈ আহিছোঁ আৰু যিখনৰ নাম হৈছে এছেণ্ট নাৰ্ছিং স্কুল সকলোকে নমস্কাৰ মোৰ ফালৰ পৰা আজি বহুত ছোৱালী আছে আৰু তেওঁলোকৰ লগত কথা পাতোতে হয়তো মই ভাগৰিয়ে যাব লাগিব কাৰণ এওঁলোকে ইয়াত পঢ়ি আছে নাৰ্ছিং আৰু কেনেকৈনো ইয়াত নাৰ্ছিং তেওঁলোকে পঢ়িছে ইয়াৰ সা সুবিধা কি আছে আৰু মই জনামতে এইখন নাৰ্ছিং স্কুলত আটাইতকৈ কম মূল্যত আপোনালোকে নাৰ্ছিং পঢ়িব পাৰে কেনেকৈ ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব মই আহিছোঁ এছেণ্ট নাৰ্ছিং স্কুললৈ আৰু ইয়াত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সৈতে আজি আমি নাৰ্ছিঙৰ ওপৰত কিছু কথা পাতিব বিচাৰিছোঁ সকলোকে নমস্কাৰ মোৰ ফালৰ পৰা ধন্যবাদ বাৰ্তালাপ চোৱা নে কেতিয়াবা চোৱা মোক চিনি পোৱা জানো মোৰ নামটো চক্ৰপাণী পৰাশৰ কেইবাটাও প্ৰশ্ন লৈ আহিছোঁ তোমালোকৰ কাৰণে কিয়নো আমি নাৰ্ছিং সেৱাটোলৈ তোমালোক আহিলা কিয় পঢ়িবলৈ আহিলা আৰু এটা কষ্টকৰ ছাৰ্ভিচ হয় মানৱ সেৱাৰ বাবে কৰা হৈছে যদিও কিন্তু যথেষ্ট কষ্টকৰ হয় এইবিলাকৰ ওপৰতে আমি কথা পাতিম আৰু কেইবাগৰাকীকো আমি গোটাই লৈছোঁ তেওঁলোকে বোলে মোৰ লগত কথা পাতিম বুলি বিচাৰিছে কিয়নো এই সেৱাটো বাছি লোৱা হ'ল দ্বিতীয়তে একাংশ নাৰ্ছক দেখিলে আমাৰ বেমাৰ এনেই ভাল লাগি যায় আৰু একাংশক দেখিলে ভয় লাগি যায় তো এইবিলাকৰ ওপৰত পাতিম আৰু বেজি দিলে কিছুমান নাৰ্ছে ভাল লাগে আৰু কিছুমান নাৰ্ছে বেজি দিলে ভয় লাগে বিষায় নমস্কাৰ তোমাৰ নামটো কোৱা ঘৰ ক'ত নমস্কাৰ মোৰ নাম নিৰ্মালী দত্ত মই লখিমপুৰৰ পৰা আহিছোঁ ইয়াতে লখিমপুৰৰ পৰা আহিছোঁ মই তাৰপিছত ইয়াতে মানে বহুতবিলাক নাৰ্ছিং স্কুলত আমি মানে ইনফৰ্মেশ্যনখিনি কালেক্ট কৰিছিলোঁ কিন্তু যেতিয়া আমি কল কৰিছোঁ হয়তো চবেই কল কৰি পেলাই ইনফৰ্মেশ্যনবোৰ কালেক্ট কৰে তো মই যেতিয়া ইয়াতে কল কৰিছোঁ ফাৰ্ষ্ট অফ অল ইয়াৰ ৰেছপন্স বহুত ভাল আছিলে তাৰপিছত ইয়াত অহাৰ পিছত ইয়াৰ ফেকাল্টিৰ ৰেছপন্সখিনি তাৰপিছত তেওঁলোকক মানে যিখিনি আমি কুৱেশ্যন সুধিছোঁ আমাৰ কুৱেৰিজ যোনখিনি থাকে ডাউটছখিনি যিকোনো এটা ইনষ্টিটিউশ্যন যোৱাৰ আগত আমি ভাবোঁ কিজানি এইটো ফেক হ'ব বা কিবা হ'ব সেনেকৈ গোটেইখিনি ইনফৰ্মেশ্যন তেওঁলোকে আমাক খুব ভালদৰে দিছিলে আৰু যেতিয়া আমি পাইছোঁ যে ষ্টাৰ্টিঙতে তেওঁলোক ইমান ফ্ৰেণ্ডলি হয় তো মই চিলেক্ট কৰিলোঁ যে ফিউচাৰটো বহুত বেছি ফ্ৰেণ্ডলি হ'ব তো টিচাৰ্ছখিনিও এপ্ৰ'চেবল হয় তো তাৰ কাৰণে মই চিলেক্ট কৰিলোঁ এছেণ্ট স্কুল অফ নাৰ্ছিং আৰু তুমি নাৰ্ছ হোৱাৰ পিছত যেতিয়া ছাৰ্ভিচ আৰম্ভ কৰিবা প্ৰথম কোনটোৰ ওপৰত বেছি গুৰুত্ব দিবা ফাৰ্ষ্ট অফ অল নাৰ্ছেছ বিহেভিয়াৰ অ'কে আৰু নালাগে হৈ যাব বিহেভিয়াৰত খুব বেছি প্ৰয়োজন হয়নে নহ'লে ৰাফ বিহেভিয়াৰ হৈ গ'লে কিবা এটা মনটোত দুখ লাগি যায় তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী ৰশ্মিতা দাস মই ঢেকীয়াজুলিৰ পৰা আহিছোঁ তুমি যেতিয়া নাৰ্ছ হ'বা তুমি বিহেভিয়াৰত গুৰুত্ব দিবা তুমি কিহত গুৰুত্ব দিবা মই আচলতে বিহেভিয়াৰৰ লগতে তেওঁলোকৰ লগত কমিউনিকেশ্যনটো থাকিব লাগে পেচেণ্টৰ লগত কমিউনিকেশ্যনটো মেইন থাকিব লাগে আৰু তেওঁলোকক যাতে আমি মৰমেৰে তেওঁলোকৰ লগত কমিউনিকেশ্যন কৰিব পাৰোঁ সেইটোৱে আমাৰ তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী সুইটি দাস মই বিশ্বনাথৰ পৰা আহিছা কি পঢ়ায় টিচাৰে যে এগৰাকী ভাল নাৰ্ছ আমি কাক ক'ব পাৰোঁ হয় আমাৰ ইনষ্টিটিউটত বিশেষকৈ বিহেভিয়াৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় কাৰণ গম পাইছেই আমাৰ নাৰ্ছ প্ৰফেশ্যনটো কিছু সংখ্যক নাৰ্ছৰ বাবে বদনামী হৈ আছে সেইকাৰণে আমাৰ এইটো মানে ইনষ্টিটিউটখনত বিশেষভাৱে এইটো গুৰুত্ব দিয়া হয় বিহেভিয়াৰটোত আৰু তাৰ লগতে আমাৰ যোনবোৰ মানে বেছিক ফাৰ্ষ্ট ইয়েৰত শিকাইছে যোনবোৰ বেড মেকিং বা তেনেকুৱা ধৰণৰ চবে বিদুৰ ভাই চালা কোনে চালা বিদুৰ ভাই তুমি চালা সাংবাদিককো দিছে নাৰ্ছকো দিছে চবকে দিলে কিন্তু কথাটো হ'ল তাৰ পৰা আমি কিছু শিকিলোঁ বাৰু হয়নে নাৰ্ছৰ বিহেভিয়াৰৰ ওপৰতে তাত যথেষ্ট প্ৰশ্ন উত্থাপন কৰিছিল তেওঁলোকে চিনেমাখনৰ জৰিয়তে তোমাৰ নামটো কি আৰু তুমি কিহত গুৰুত্ব দিবা
নমস্কাৰ, মোৰ নাম মিছ মনিজা বেগম, মই নগাঁৱৰ পৰা আহিছোঁ। মই এইটোতে গুৰুত্ব দিম, যিহেতু এতিয়া মই নাৰ্ছ প্ৰফেশ্যনটো বাছি লৈছোঁ, তেনেহ'লে মোৰ 100% মই কেনেকৈ দিব পাৰোঁ পেচেণ্টলৈ, যাতে যোনবিলাক নিডি পিপল হয় মোৰ পৰা সিহঁতে কেনেকুৱা মানে উপায়টো ল'ব উপকৃত হয় মানে। নমস্কাৰ, নমস্কাৰ, নামটো কোৱা। মোৰ নাম বিচিত্ৰা বৈশ্য, মই গহপুৰৰ পৰা আহিছোঁ। গহপুৰ? আৰু ক'ত চাকৰি কৰিবা? বৰ্তমানলৈকে মই ভাবি থৈছোঁ, চাওঁ ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰে। তাইৰ ঘৰ গহপুৰত, মোৰ ঘৰো গহপুৰত। কেতিয়াবা হস্পিটেলত লগ পালে ভালকৈ বেছি ভালকৈ দিবা। এনিৱে, কিহত গুৰুত্ব দিবা যেতিয়া যাবা? সকলোৱে মানে বিচাৰে নাৰ্ছ এগৰাকী পৰা ভাল বিহেভিয়াৰ, আৰু আমি মানে বেছিকৈ ফ'কাছ দিব লাগিব কমফৰ্টটোত। যদি আমি এগৰাকী পেচেণ্টক নুসুধাকৈ যদি আমি ডাইৰেক্ট গৈ পেলাই দিয়ক আপোনাক বেজি এটা দিব আছে, অবভিয়াছলি ভয় খাবই। তো আমি ফাৰ্ষ্ট অফ অল কমফৰ্টটো আৰু বিহেভিয়াৰৰ ওপৰতো সাংঘাতিকভাৱে গুৰুত্ব দিব লাগিব। ডক্টৰে এখন প্ৰেছক্ৰিপশ্যন লিখি দিয়ে আৰু তাৰপিছত দায়িত্বখিনি সকলো নাৰ্ছৰ ওপৰত নিৰ্ভৰ কৰে। টেবলেটটো হাতত দিয়াৰ পৰা, এতিয়া টেবলেটটো বিহেই দিছে নে দৰৱেই দিছে সেয়া নাৰ্ছে গম পাব। আৰু এজন ৰোগীয়ে একেবাৰে সকলো জীৱনটো অৰ্পণ কৰি দিয়ে সেই বেডখনত থকাৰ সময়ত নাৰ্ছগৰাকীৰ ওপৰত, হয়নে? তেওঁ যি কয় সেইটোৱে কৰিব লাগিব। গতিকে খুব ডাঙৰ দায়িত্ব এটা, হয়নে? তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ৰজি দিগিৰা, মই গহপুৰৰ পৰা আহিছোঁ। কোৱা 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 কোৱা, নিজে কোৱা, গহপুৰৰ বুলি নিজে কোৱা। গহপুৰৰ এগৰাকী যেতিয়া পেচেণ্টে যেতিয়া নাৰ্ছৰ ওপৰত গোটেইখিনি তেওঁ উচৰ্গা কৰি দিয়ে বুলিয়ে কয়, সেই নাৰ্ছগৰাকী প্ৰকৃততে হ'ব লাগিব বিশ্বাসী। প্ৰথম বিশ্বাসটো দিব লাগিব যে তেখেতক ফাৰ্ষ্ট এনেকৈ কৰিব লাগিব যে আপুনি চিন্তা নকৰিব, আপোনাৰ ভাল হ'ব। ফাৰ্ষ্ট মেইন বিশ্বাস। ছেকেণ্ডটো হ'ল আমি কেনেকৈ তেওঁলোকক কোঅপাৰেট কৰিম। তেনেকৈ প্ৰথমতে তেওঁলোকে ভয় কৰিব যে বেজীটো মোক দিব, কেনেকৈ বা দিব, কিন্তু আমি তেওঁলোকক প্ৰথমতে ক'ব লাগিব যে আপোনাৰ ভাল হ'ব। সেইকাৰণে থেংক ইউ। মই তোমালোক দুজনীক দেখা পোৱাৰ পিছত মোৰ এনেকুৱা লাগিছে নাৰ্ছৰ হাঁহি দিছা যে কিয়? নাৰ্ছৰ যিজনী একদম হেড থাকে ন, ডিপাৰ্টমেণ্ট হেড, মোৰ একদম তেনেকুৱা হ'ব যেন লাগিছে লাষ্টত গৈ, হয়নে বাৰু? মন আছেনে? আছেনে? একদম তোমাকতো আৰু মোৰ লাগিছে, হ'বা যেনে লাগিছে। আৰু তেতিয়া একদম চবকে ডাইৰেক্ট আজি ইমান সময়ত অমুক বেডত যাব লাগিব, তমুক ৰুমত যাব লাগিব, এনেকৈ ক'বা। যি কি নহওক তোমাৰ নামটো কোৱা আৰু ঘৰ ক'ত কোৱা। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী দীপশিখা বৰুৱা, মোৰ ঘৰ গহপুৰা। হে প্ৰভু, চব গহপুৰে আহিলে। আৰু কোৱা, এওঁলোকেতো ক'লে বাকীখিনি, কোনটোৰ ওপৰত বেছি গুৰুত্ব দিবা? প্ৰথমেতো আমি কমিউনিকেশ্যন স্কিলটো চাব লাগিব, কাৰণ সিহঁতক প্ৰথম কমফৰ্টটো ফিল কৰাব লাগিব যে হয়, মই আপোনাৰ বিশ্বাস জগাব লাগিব যে মই পাৰিম আপোনাক ভাল কৰি তুলিব। তাৰপিছত আপোনাৰ কমিউনিকেশ্যনটোৰ লগতে আৰু বিহেভিয়াৰটো গুৰুত্ব। এখন হাঁহি মুখ, হয়, এখন হাঁহি মুখেতো লাগিবই, কাৰণ তেতিয়া তেখেতে গম পাব যে মই মানে তেখেতক ভাল কৰিবৰ কাৰণে আহিছোঁ। নহ'লে যদি অলপ খং ৰাপত থাকোঁ, ভাবিব যে নহ'ব, তেখেতে ভাল কৰিব নোৱাৰিব। হয়, এতিয়া মই এটা প্ৰশ্ন কৰোঁ, যিহেতু চলিহা বাইদেউ গহপুৰৰ, ইনষ্টিটিউট গহপুৰৰ, তেজপুৰত যদিও আছে গহপুৰৰ বুলিয়ে কৈছোঁ, সেইকাৰণে চিলেক্ট কৰিলা নে কাৰণ বেলেগ কিবা আছে? কাৰণ মোৰ বেলেগ আছে। মই সৰুৰ পৰা কিবা এটা কৰিম বুলি ভাবি আছিলোঁ। যেতিয়া মোৰ পাপাৰ বেমাৰ হৈ আছিলে, পাপা যেতিয়া ICUত আছিলে, 24/7 বহুত কেইগৰাকী নাৰ্ছে পাপাৰ লগত লাগি আছিলে। ডক্টৰেটো 20 বা 30 মিনিট চাই পেলাই গুচি যায়। তেতিয়া মোৰ তেওঁলোকক দেখি মই ইনস্পায়াৰ্ড হ'লোঁ যে মই সৰুৰ পৰাতো বিচাৰি আছোঁ যে মই মানুহৰ প্ৰতি কিবা এটা কৰিম। সেয়া দেখি পেলাই মোৰ মন গ'ল যে কোনোবা ব্যক্তিয়ে যদি মোৰ কাৰণে কোনোবা প্ৰাণ পায় বা দুদিন আমি পৃথিৱীত ৰাখিব পাৰোঁ, সেইকাৰণে মোৰ কাৰণে যথেষ্ট। সেইকাৰণে ভাবি পেলাই সেৱা মনোভাৱ এটা জাগি পেলাই মানে মই আহিছোঁ। মোৰ জীৱনটোত মোৰ ডক্তৰ নাৰ্ছৰ লগতেই জড়িত হৈ আজি এইখিনি হৈ আছে। এই চাকু মৰাৰ পৰা আৰম্ভ কৰি অপাৰেশ্যনৰ পৰা আৰম্ভ কৰি ইয়াৰ পৰা গৈ পেলাই আকৌ হস্পিটেলত ভৰ্তি হ'বই লাগে, কঁকালৰ বিষ। গতিকে ধন্যবাদ নাৰ্ছসকলক আৰু সেইসকল ডক্টৰক, যিসকল ডক্টৰে মোক আজিও জীয়াই ৰাখিছে। এনিৱে, তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম অপৰাজিতা মহন্ত। ঘৰ গহপুৰ বুলি কৈ নিদিবা। হয়, ঢেকীয়াজুলিৰ পৰা আহিছোঁ। ঢেকীয়াজুলিৰ পৰা, তেতিয়াহ'লে শোণিতপুৰ ডিষ্ট্ৰিক্ট বুলি ক'ব পাৰা। হয়। কিয় আহিলা ইয়ালৈ সেইটো কৈ দিয়া। প্ৰথমতেতো মোৰ মা এগৰাকী নাৰ্ছ, তো মই তেওঁৰ পৰা ইনস্পায়াৰ হৈছোঁ। আৰু যোনটো আমাৰ ক'ভিড পেণ্ডেমিক হৈছিলে, তেতিয়া মই দেখিছোঁ যে লকডাউনত চব ঘৰৰ ভিতৰত আছে, কিন্তু যোনখিনি ফ্ৰণ্টলাইন ৱাৰ্কাৰ হয়, ডক্টৰছ, নাৰ্ছেছ, সিহঁতে নিজৰ জীৱনৰ কথা চিন্তা নকৰি তেওঁলোকে সমাজলৈ সেৱা আগবঢ়াইছে। তো সেইটো দেখি মই উৎসাহ পাইছোঁ যে ময়ো যদি সমাজৰ কাৰণে কিবা এটা কৰিব পাৰোঁ। তোমাৰ নামটো কোৱা আৰু এইটো প্ৰশ্ন আকৌ এবাৰ কৈ দিবা, এছেণ্ট কেলৈ বাচিলা? বেলেগো আছিলে? নমস্কাৰ, মোৰ নাম মিতালী দাস, মই লখিমপুৰৰ পৰা আহিছোঁ।
এচেণ্টত এইকাৰণে আহিলোঁ, মোৰ ঘৰ লখিমপুৰত। লখিমপুৰৰ পৰা খুব বেছি দূৰ নহয় আৰু ইয়াতে খুব মানে বেলেগ ইনষ্টিটিউটকৈ এইখন ইনষ্টিটিউট বহুত ডাঙৰ হয়। ইয়াতে GNMৰ 60টা ছিট পোৱা যায় আৰু ANMৰ 40টা। আৰু ইয়াতে হোষ্টেল ফেচিলিটি, আমাৰ টিচাৰসকলৰ কোপাৰেটিভ যিটো মানে টিচিং মেথডটো বহুত ভাল হয়। আৰু তাতে আমাৰ স্কুলৰ মেনেজিং ডাইৰেক্টৰ মেম MDMৰ ষ্ট্ৰিক্ট পূৰা কটকটীয়া শাসনৰ মাজত আমাৰ ইনষ্টিটিউটটো তেওঁ ৰাখিছে আৰু সিমানেই। সেইকাৰণে ভাল লাগিছে। অ'কে, ভাল লাগিছে। আৰু কোৱা, বেছি দীঘলীয়া নকৰোঁ, তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম নেহা চুৰেন, মই ৰঙাপাৰাৰ পৰা আহিছোঁ। ৰঙাপাৰাৰ পৰা আহিছা। আৰু কোনটোৰ ওপৰত বেছি গুৰুত্ব দিবা যেতিয়া চাকৰি আৰম্ভ কৰিবা? মই ব্যৱহাৰৰ ওপৰত, লগতে মানৱ সেৱা, মানে মই কেনেকুৱা মানুহক সেৱা আগবঢ়াম তাৰ ওপৰত বেছিকৈ গুৰুত্ব দিম। ব্যৱহাৰ আৰু মানৱ সেৱা। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী জোনমণি শইকীয়া, মই গহপুৰৰ পৰা আহিছোঁ। ঠিক আছে, হ'ব। তোমাৰটো কৈ দিয়া একেবাৰে। নমস্কাৰ, মোৰ নাম শ্ৰী কবিতা দেৱী, মই ঢেকীয়াজুলিৰ পৰা আহিছোঁ। আৰু তোমাৰ? মোৰ মোনাবাৰী চাহ বাগিচা। এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা। বাপৰে বাপ। গতিকে কোনবিলাকত গুৰুত্ব দিবা সেইটো কৈ গ'লে হ'ল, কোৱা। হয়, মই বিহেভিয়াৰৰ ওপৰত গুৰুত্ব থাকিবই, লগতে মই পেচেণ্টৰ লগত কমফৰ্টেবল হ'ব বিচাৰিম। যাতে কিছুমান এনেকুৱা নাৰ্ছ থাকে ন, বহুত ৰুডলি বিহেভ কৰে, মানে কিছুমান পেচেণ্ট থাকে, এই বাইদেউজনী নকওঁ নেকি, মোৰ কথাবিলাক অলপ খঙত থাকে, তো মই এজনী মৰম লগা নাৰ্ছ হ'ব বিচাৰোঁ। এগৰাকী মৰম লগা নাৰ্ছ হ'ব। তো মানে মোক যাতে পেচেণ্টে খুলি ক'ব পাৰে কথাখিনি, কি প্ৰব্লেম হৈছে, মানে হাঁহি মুখে লাগে নাৰ্ছ। আৰু এটা কথা কোৱা, যেতিয়া ধৰা পেচেণ্ট এজন শুই আছে, প্ৰথম আহি পেলাই নৰ্মেলি আৰু দে অ'কে আপোনাৰ ভাল হৈ যাব দেই, মূৰটো যদি হাতখন ফুৰাই দিয়ে, যিকোনো এজন চিকিৎসকে, কেতিয়াবা আমি কওঁ ন, এই ছাৰজন চিকিৎসকজনক দেখালোঁ, এবাৰ চুইও নাচালে, এনেকৈ কয় হয়নে? বা তেওঁ এবাৰ এডাল থেচিস্কোপডাল দি পেলাই নাচালে, তেতিয়া ভাল নালাগে মানে। তো নাৰ্ছেও জাষ্ট টাচটোৰ কথা মই কৈছোঁ, এটা গুড টাচ, যিটো সেই টাচটোৰ লগে লগে 50% অলৰেডি গ'লে ভাল হৈ যাম দেই মই, সেইটোৰ ওপৰত গুৰুত্ব দিয়া হয়নে? হয়, এইটোৰ ওপৰত গুৰুত্ব দিয়া হয়। প্ৰথমেতো হাঁহিমুখীয়া হ'ব লাগে। প্ৰথমে গৈ আমি পেচেণ্টজনক সুধিব লাগে যে, যদি পেচেণ্টজন বহুত দিনৰ হয়, আগতে লগ পাইছোঁ, তেওঁ সুধিব লাগে যে আপুনি ভাল পাইছেনে, বা আপোনাৰ এতিয়া গা অৱস্থা কেনেকুৱা। লগতে আমি বিহেভিয়াৰৰ ওপৰতো গুৰুত্ব দিব লাগে, আৰু তেওঁ যাতে কমফৰ্টেবল হৈ পেলাই গোটেইখিনি কথা মোক ক'ব পাৰে, যাতে আমি তাক মানে তেওঁক যিমানখিনি চিকিৎসা দৰকাৰ সেইখিনি যাতে ভালদৰে দিব পাৰোঁ। মোক এটা কথা কৈ দিয়া, তোমালোকৰ ড্ৰেছ দুটা, কোনোবাই বগা পিন্ধিছা, কোনোবাই গ্ৰীণ পিন্ধিছা। বগা, হোৱাইট আৰু গ্ৰীণৰ মাজত ডিফাৰেঞ্চটো কি? মানে ANM যোনখিনি ANMৰ কোৰ্চ কৰি আছে, সিহঁতে হোৱাইট কালাৰ পিন্ধিছে, আৰু যোনখিনি GNMৰ কোৰ্চ কৰি আছে, তেওঁলোকে গ্ৰীণ কালাৰ। অ'কে, বুজিলোঁ। তোমাৰ নামটো কি আছিল? ৰিবিকা তান্তি। ৰিমিকা তান, মোনাবাৰী চাহ বাগিচাৰ পৰা আহিছে। চাহ বাগিচাৰ ছোৱালীও নাৰ্ছ হ'ব পাৰে? এতিয়া সমাজত মানে এইটো কথা প্ৰায়ে চলি থাকে যে চাহ বাগিচাৰ মানুহে একো এটা কৰিব নোৱাৰে। কিয় নোৱাৰিব? আজিকালি চবেই চব কৰিব পাৰে। ল'ৰা ছোৱালীলৈ যদি একো পাৰ্থক্য নাই, তো গাঁও চহৰলৈ কি পাৰ্থক্য? এই উত্তৰটোৱে বিচাৰিছিলোঁ, সেইকাৰণে প্ৰশ্নটো মই তেনেকৈ কৰিছিলোঁ। অকল চাহ বাগানৰ ছোৱালীয়ে পাত তুলিলেই নহ'ব, লাল চাহ খাই থাকিলেই নহ'ব, আৰু সেইকাৰণে নাৰ্ছ পঢ়িবলৈ ওলাই আহিছে সকলো, আৰু খুব ভাল কথা যে তেওঁলোকে বুজি পাইছে, তেওঁলোকৰ নলেজত আহিছে। ধন্যবাদ, তুমি যে ওলাই আহিছা। মই আছোঁ এচেণ্ট নাৰ্ছিং স্কুলত। মই কৈছোঁৱেই, খুব ধুনীয়া পৰিৱেশ আৰু হাঁহি ধেমালিৰ মাজেৰে অনুষ্ঠান চলি গৈ আছে, কিন্তু বাৰ্তালাপ যিহেতু কৰি আছোঁ, বাৰ্তাটো মই দিবই লাগিব আপোনালোকক। এইবাৰ গুৰুত্বপূৰ্ণ বাৰ্তাটো দিব বিচাৰিছোঁ যে নাৰ্ছিং পঢ়িব ল'ৰাইও পাৰে, আৰু সেইবাবে এতিয়া ইয়াত ইমান নাৰ্ছ আছে, সকলো ছোৱালীয়ে পঢ়ি আছে, ল'ৰা মাত্ৰ 10জন আছে। আমি আহ্বান কৰিছোঁ যে ল'ৰাইও এই সেৱাটোত খুব ধুনীয়াকৈ আগবাঢ়ি যাব পাৰে। গতিকে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ, তোমালোকে যে পঢ়িবলৈ আহিছা। নামকেইটা জানো পটাপট? নমস্কাৰ। মোৰ নাম শ্ৰী প্ৰতিম বৰমুদৈ। প্ৰতিম বৰমুদৈ, ঘৰ ক'ত তোমাৰ? মোৰ ঘৰ চতিয়া। মোৰ মামাৰ ঘৰৰ ওচৰত। অ'কে, তোমাৰ ঘৰ? নমস্কাৰ, মোৰ নাম অভিষেক চুৰিন, মই জামুগুৰিৰ পৰা। অভিষেক বচ্চন? চুৰিন। জামুগুৰি সৰু ভগীয়াত মোৰ মামাৰ ঘৰ। অ'কে, তোমাৰ? নমস্কাৰ, মোৰ নাম দেৱিত হাজৰিকা, মই ধেমাজিৰ পৰা আহিছোঁ। ধেমাজিৰ পৰা আহিছে। অ'কে দেৱিত, নমস্কাৰ। নমস্কাৰ, মোৰ নাম সুহেল কবিৰ, মই চতিয়াৰ পৰা আহিছোঁ। সুহেল কবিৰ, চতিয়াৰ পৰা আহিছোঁ। চতিয়াৰ পৰা, ধুনীয়া। তোমাৰ? নমস্কাৰ, মোৰ নাম জাফে দিয়াল, মই তেজপুৰৰে হয়। ভাল লাগিছে। তোমাৰ নামটো কোৱা, অকণমান ওচৰলৈ আহা। নামটো? নমস্কাৰ, মোৰ নাম সঞ্জীৱ চাওচি, মই ৰঙাপাৰাৰ হয়। তোমাৰ? নমস্কাৰ, মোৰ নাম ৰকিউল ফাৰুক, নগাঁৱৰ পৰা। তোমাৰ? নমস্কাৰ, মোৰ নাম অনিল তপনা, মই টুপিয়াৰ পৰা। তোমাৰ? নমস্কাৰ, মোৰ নাম কিশোৰ ৰিমাৰী, মই চাৰিদুৱাৰ পৰা আহিছোঁ। পৰা। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী নিয়োগ বৰুৱা, মই চতিয়াৰ। উত্তৰ অসমখন গোটেইখন ইয়ালৈকে লৈ আহিলে, বেলেগলৈ যাব দিয়া নাই। আৰু উত্তৰ অসমৰ যিমান কথা পাতিছোঁ, উত্তৰ অসমৰ ঢেকীয়াজুলি, তেজপুৰ, গহপুৰ, লখিমপুৰ, জামুগুৰি, ধেমাজি, এই অঞ্চলৰে
আছে আৰু লগতে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ আছে, সেইটোও কৈ দিছোঁ। ধন্যবাদ তোমালোক অহাৰ কাৰণে। মই প্ৰশ্ন বেছি দীঘলীয়া নকৰোঁ, এটা প্ৰশ্ন কৰিম, কোনে উত্তৰ দিয়া দিবা, হাত দাঙি পেলাই দিবা। কিয় ল'ৰা হিচাপে নাৰ্ছ পঢ়িবলৈ আহিলা, নাৰ্ছিং পঢ়িবলৈ আহিলা? কোনে ক'বা? অ'কে। প্ৰথমে মই ক'ব বিচাৰোঁ যে মই সৰুৰ পৰা চাই আহিছোঁ মোৰ পৰিয়ালত মোৰ আইতা বা পেহী এনেকৈ নাৰ্ছ আছে, তো মোৰ নাৰ্ছিং ক্ষেত্ৰত অলপ ইণ্টাৰেষ্টটো আছিলে সেইটোৰ কাৰণে। আৰু এইটো এনেকুৱা এটা প্লেটফৰ্ম হয় যোনটোৰে আমি সমাজ সেৱা কৰিব পাৰোঁ, মানুহক শুশ্ৰূষা কৰিব পাৰোঁ। তো মোৰো এটা ইচ্ছা আছিল যে ময়ো সমাজৰ কিবা এটা দিব পাৰোঁ মোৰ ফালৰ পৰা, সেইটোৰ ভাৱে। আৰু লগতে এইটো সংস্থাপন, মোৰ নিজৰ সংস্থাপন পোৱা এটা প্লেটফৰ্ম হয়, সেইটো হিচাপে মই মোৰ নিজৰ কাৰণে সংস্থাপন পাম, সেইটো হিচাপে মই চুজ কৰিলোঁ নাৰ্ছিংটো আৰু আমাৰ এছেঞ্চ স্কুল অফ নাৰ্ছিঙলৈ আহিলোঁ। আৰু আপোনালোকৰ মাধ্যমেৰে মই আৰু ল'ৰাবোৰকো আহ্বান জনাব বিচাৰোঁ যে তেওঁলোকে আহক, নাৰ্ছিং এজ এ কেৰিয়াৰ চুজ কৰক, কিয়নো ল'ৰাৰ কাৰণে ইয়াত বহুতো অপৰচুনিটি আছে। আৰু ইয়াত অহাৰ পাছত গম পাইছোঁ যে ল'ৰা ছোৱালীৰ এনেকৈ একো ডিফাৰেঞ্চ নাই নাৰ্ছ হিচাপে, যিখিনি কাম ছোৱালীখিনিয়ে কৰিব সেইখিনি ল'ৰাখিনিও কৰিব লাগিব, তো এনেকৈ একো ডিফাৰেঞ্চ নাই। তেওঁলোকে আহক, জইন কৰক, ল'ৰাবোৰৰ কাৰণেও ভাল অপৰচুনিটি আছে। এই প্ৰশ্নটোৰ উত্তৰ মোক লাগে, ল'ৰাইওনো নাৰ্ছ পঢ়েনে? কোনে উত্তৰটো দিব? এইটো নহ'লে ক'ব ন, ছোৱালীয়ে নাৰ্ছ পঢ়ে, ল'ৰাইওনো নাৰ্ছ পঢ়েনে? এই ইয়াত নাৰ্ছ বুলি ক'লে আমাৰ অকল যে ছোৱালীয়ে কৰিব সেইটো নাই, ইয়াত সকলোকে এক সমান পৰিমাণে দিছে। নাৰ্ছিং এনেকুৱা এটা প্লেটফৰ্ম যাত নেকি এজন ছোৱালীক যিমান পৰিমাণে দিছে যে ছোৱালীয়ে অকল এইটো কৰিব, ছোৱালীয়ে সেইটো কৰিব, সেইটো নহয়, ল'ৰাও একে সম পৰিমাণে ইয়াত সুযোগ সুবিধা আছে। আৰু ল'ৰাৰ কাৰণে বহুত ভাল, কাৰণ কিছুমান ক্ষেত্ৰত অকল ছোৱালীক যে ডিউটিত সময় ছোৱালীক নিদিয়ে, অকল মানে হেচিটেট হৈছে, সেইকাৰণে আমাৰ তেতিয়া ল'ৰাৰ বহুত প্ৰয়োজন হয়। তেতিয়া আমি ল'ৰা যেতিয়া আমি নাৰ্ছ হয় তেতিয়া আমি সোনকালে সেই বস্তুটো কৰিব পাৰিম। আৰু প্ৰশ্ন আছে কাৰোবাৰ? কিবা ক'ব মন আছে নেকি কাৰোবাৰ? আৰু বাইদেৱে মোক এটা কথা ক'লে, চলিহা বাইদেৱে, যে ইয়াত পঢ়ি বিদেশতো তোমালোকে চাকৰি কৰিব পাৰা যদি লেংগুৱেজটো ভালকৈ জানা। কৈছেনে বাইদেউ? তোমালোকৰ ইয়াত লেংগুৱেজ ট্ৰেইনিঙো দিয়ে, জাৰ্মান, জাপান, ডুবাই, এইবিলাকতো বহুতে কাম কৰিব পাৰে। কাৰ কাৰ ইচ্ছা আছে বাহিৰত পঢ়িবৰ কাৰণে, বাহিৰত চাকৰি কৰিবৰ কাৰণে? এইফালে যাম। থেংক ইউ তোমালোকক। এতিয়া আহিছোঁ, কোনে কোনে ভাবিছে অসমত পঢ়ি আমি পৃথিৱীৰ বেলেগ বেলেগ জেগাত নাৰ্ছিং কৰিবলৈ যাম? হাত দাঙিব লাগে। কোনে এইফালে কোৱা, নামটো কোৱা। নমস্কাৰ, মোৰ নাম দীপ্তি বড়ো। দীপ্তি, অসমত নকৰা, একদম ডাইৰেক্ট ডুবাই, জাৰ্মান, জাপানত গুচি যাম বুলি কৈছা? ছাৰ, এনে মানে কৰিব মন আছে বাহিৰত। কোনে বাহিৰত চাকৰি কৰিবলৈ মন আছে? একদম দেশৰ বাহিৰত কাৰ মন আছে? এইফালে আছে। ইয়াত শিকাই তোমালোকক, বেলেগ লেংগুৱেজৰ ট্ৰেইনিং দিবলৈ আহে? আমাৰ কেইদিনমানৰ আগতে আমাৰ জাপানৰ পৰা আহিছিলে, তো তেওঁলোকৰ মানে এনেকুৱা আছিলে যে তেওঁলোকৰ তাত যাবলৈ কাৰণে তেওঁলোকৰ লেংগুৱেজটো ফাৰ্ষ্ট শিকিব লাগিব। তো আমাক এৰাউণ্ড 3 to 4 মান্থ আমাৰ কোৰ্চ থাকে, তো সেইটো আমাক তেওঁলোকে অনলাইন হিচাপেও মানে ফেচিলিটি দিছে যাতে আমি অনলাইন ক্লাছ কৰিব পাৰোঁ, কাৰণ আমি অফলাইন ক্লাছটো আমাৰ ক্লাছত থাকে, সেইটো কাৰণে। আৰু ফাৰ্ষ্ট অফ অল মই মানে বিচাৰোঁ বাহিৰত গৈ কৰিবৰ কাৰণে, কাৰণ মই বিচাৰোঁ যে মানে অসমৰ মেইনলি আজিকালি এনেকুৱা হৈ গৈছে যে অসম, বাহিৰৰ মানুহক অসম বুলি ক'লে অসমনো ক'ত থাকে, তেওঁলোকে এইটো নাভাবে যে এটা মেপৰ এটা ষ্টেট অসমো হয় বুলি। তো মই বিচাৰোঁ যে অসমটো মানে এজ এ নাৰ্ছ অসমটো মানে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, আৰু নাৰ্ছৰ প্ৰফেশ্যনটো আৰু নাৰ্ছ মানে কেনেকুৱা হয় সেইটো তেওঁলোকক যাতে বুজাব পাৰোঁ। অসমটো ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে মেইনলি মই বিচাৰোঁ বাহিৰত যাব। সুন্দৰ চিন্তাধাৰা, এওঁলোকৰো সেই চিন্তাধাৰা আছে। গতিকে ইয়াত পঢ়ি যে আপোনালোকে অসমতে চাকৰি কৰিব তেনেকুৱা কথা নহয়, বাহিৰতো চাকৰি কৰিব পাৰিব। আৰু 1.5 লাখ 2 লাখৰ পৰা বোলে ষ্টাৰ্টিং দৰমহা, মই জনা মতে, হয়নে? এতিয়া কথা হ'ল, আমি তোমালোকৰ ডান্স চালোঁ, তোমাৰো চালোঁ বিহু, আৰু এটা কথা আমি পাতি আছিলোঁ বাইদেৱে মই, কেতিয়াবা ধৰা হস্পিটেলত ডিউটি কৰি আছা, বোলে পেচেণ্টৰ বোলে অকণমান মনোৰঞ্জনৰো প্ৰয়োজন হৈছে, পেচেণ্টে ক'লে বোলে নাই আজি নানাচিলে বেজি নলওঁ, তেতিয়া নাচি বেজি দিবলৈ অহা হ'ব নেকি? ধেমালি কৰিছোঁ, জাষ্ট জকিং। কথাটো হ'ল, এওঁলোকেও নিজৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰি আছে। ইমান ব্যস্ততাৰ মাজত থাকিবলগীয়া হ'ব, যেতিয়া 12 ঘণ্টা ডিউটি কৰিবলগীয়া হ'ব, তোমালোকে নিজৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে কি কৰিম বুলি ভাবিছা ভৱিষ্যতলৈ যেতিয়া চাকৰি পাবা? আৰু ইয়াতো শিকোৱা হয় নেকি তেনেকুৱা কথা? তেনেকুৱা হয়, আমাৰ কম্পিটিশ্যন চলি থাকে, বহুতো ধৰণৰ আকস্মিক বক্তৃতা, কুইজ, ডান্স, নাচ এনেকৈ চলি থাকে। তাৰপিছত মানে নাৰ্ছটো হৈছে মোৰ প্ৰফেশ্যন আৰু মোৰ ডান্সটো হৈছে হবি। তো এনেকৈ মানে ডান্স পঢ়া শুনাৰ লগতে আমাৰ
বাহিৰাৰো হেৰি লাগে অলপ তেনেকৈ আমি আগুৱাই গৈ আছোঁ যে পঢ়া টাইমত পঢ়িছোঁ যেতিয়া অলপ টাইম পাইছোঁ তেতিয়া ডান্স শিকিছোঁ এনেকৈ আগবাঢ়ি গৈ খুব ভাল লাগিলে যে ইমান ধুনীয়াকৈ তেওঁলোকে ইয়াত ডিবেট কম্পিটিশ্যনো পাতে বোলে হয় কি টপিকক লৈ ডিবেট হয় কোৱাচোন তোমালোকৰ মাজত এনেতো আমাৰ চেনেলবিলাকত দেখিছে কেতিয়াবা হয় নেকি একদম উঠি মেলি আহি আমাৰ প্ৰথমতে পাতিছিলে মোবাইল ফোনৰ ওপৰত মোবাইল ফোনৰ কুফল সুফল এইবিলাকৰ বিষয়ে ডিবেট কম্পিটিশ্যন হৈছিলে এইখিনিতে এইটো কথা ক'বলৈ থাকি গ'ল ইয়াত যিসকল ইয়াত বহি আছে তেওঁলোকে হোষ্টেলত নিশ্চয় মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰে মই নাজানো হয়নে হোষ্টেলত পাৰিব চাগে এইটো মেমে ক'ব হোষ্টেলতো নোৱাৰে হোষ্টেলত মাত্ৰ 2 ঘণ্টা পায় কাৰণ তেওঁলোকে সময়ো নাপায় মৰ্ণিং হোৱাৰ পৰা উঠি নিজৰ অলপ হোমৱৰ্ক কৰি লয় তাৰপিছততো তেওঁলোকে গা ধুবলৈ যায় সেই ভাত খাই 9টাৰ পৰা ক্লাছ এটেণ্ড কৰিবহিয়ে লাগিব 4টা বজালৈকে ক্লাছ 4টাত ক্লাছৰ শেষৰ পিছত তেওঁলোকে মোবাইল পায় 6টা বজালৈকে মাত্ৰ 2 ঘণ্টা মোবাইল 2 ঘণ্টা এনেকৈ জীয়াই আছে চৰি মাত্ৰ 2 ঘণ্টা মোবাইল ইউজ কৰিব পাৰে আৰু বাইদেউ যথেষ্ট ষ্ট্ৰিক্ট তাতো কথা আছে আমি 2 ঘণ্টা যদিও তেওঁলোকক নৰ্মেল সময়ত মোবাইল ব্যৱহাৰ কৰিবলৈ দিওঁ কাৰণ তেওঁলোকে প্ৰেয়াৰৰ পিছত মোবাইলটো থৈ এছাইনমেণ্ট থাকে বহুত কাৰণ নাৰ্ছিং অকল বেজী আৰু চেলাইন দিয়াই নহয় ডক্টৰৰ অপাৰেশ্যনৰ সময়ত থিয় হোৱা গৰাকী ডক্টৰক হেল্প কৰা গৰাকী যিহেতু নাৰ্ছ তেওঁলোকে এডিকশ্যনটোৰ পৰা আঁতৰাই ৰখাটো এটা ডাঙৰ আমাৰ দায়িত্ব হৈ যায় মোবাইলৰ খুব মানে এইটো খুব প্ৰয়োজনীয় কথা কৈছে বাইদেৱে কাৰণ কেতিয়াবা মোবাইল চাই থাকোঁতে সময় পাৰ হৈ যাব চেলাইনৰ চুইচ বন্ধ কৰিবলৈ বহুত নাৰ্ছিং হোমত আমালৈ তেনেকুৱা কিছুমান খবৰ আহে যে চেলাইন শেষ হৈছে মোবাইলত ব্যস্ত থকাৰ কাৰণে নাৰ্ছগৰাকী তেজ গৈ পেলাই চেলাইনৰ বটলত তেজহে জমা হৈছেগৈ অলৰেডি তাৰ বটলৰ চেলাইনখিনি বডিলৈ অহাৰ শেষ হোৱাৰ পিছত কাৰণ পাইপডালে হয় কিবা চেলাইন আনিব লাগিব নতুবা ব্লাড এবজৰ্ব কৰিব লাগিব খালী বটলটোলৈ সেই ঘটনাটো নহ'বৰ কাৰণে আমাৰ ইয়াত মোবাইলটোক ইয়াত ৰেষ্ট্ৰিকশ্যন কৰা হয় তাৰ উপৰি এছাইনমেণ্ট যদি থাকে মোবাইল ৰিলেটেড তেওঁলোকক দিয়া হয় নাচ গানৰ প্ৰগ্ৰেম ডিবেটৰ সময়ত তেওঁলোকক টপিকবিলাকৰ কাৰণে আমি মোবাইল এৰি দিওঁ ধন্যবাদ বাইদেউ ইমানখিনি আপুনি যে বুজিছে আৰু ইমানখিনি এওঁলোকক শিকোৱাৰ চেষ্টা কৰিছে কিন্তু এগৰাকী ছোৱালী আছে যি টিচাৰ হয় ইনষ্টাগ্ৰামত ইমান ফেমাছ টিচাৰে ইউজ কৰিব পাৰেনে নাই হয়নে নহয় মেম ইনষ্টাগ্ৰামত যথেষ্ট ফেমাছ হয় কি বুলি আছে ইনষ্টাগ্ৰাম আইডিটো প্ৰাৰ্থনা সোণোৱাল বুলি গৈ চাৰ্চ কৰিবচোন তেতিয়া মেমে কেতিয়া বনায় ধেমালি কৰিছোঁ নহয় তেনেকৈ মই টাইম উলিয়াই লওঁ কাৰণ ইহঁতৰ লেচনো মই প্ৰিপেয়াৰ কৰিব লাগে যিহেতু ভালকৈ কৰিবৰ কাৰণে আৰু লগতে মই নিজৰো অকণমান টাইম এতিয়া স্কুলৰ পৰা গৈ পেলাই সেইখিনি মোৰ টাইম হয় তাৰপিছত আবেলি হ'লে মাৰ বজাৰ চজাৰ সেইখিনি কাম কৰোঁ ঘৰত গোটেইখিনি মোৰ পৰাই হয় ধেমালি কৰিছোঁ বেয়া পাব একো নাই বহক এনেই ধেমালি ধুমুলাৰ মাজেৰে কথাখিনি ওলাই গৈ আছে ধন্যবাদ তোমালোক বহা আৰু শেষ কৰিম মই ইয়াত বেছি সময় নলওঁ আৰু এটা কৈ দিলোঁ ইয়াত মোবাইল তেওঁলোকে যথেষ্ট সময় ব্যৱহাৰ কৰিব নোৱাৰে তেওঁলোকক এতিয়াৰ পৰা ট্ৰেইন আপ কৰোৱা হৈছে যাতে এখন হস্পিটেলত গৈ তেওঁলোকে ৰোগীক কি ধৰণে শুশ্ৰূষা কৰিব যাতে তেওঁলোকৰ পাৰ্চনেল কামৰ বাবে এজন ৰোগী অসুবিধাত পৰিব নোৱাৰে তাৰ বাবে তেওঁলোকক তেনেকৈ ট্ৰেইন আপ কৰোৱা হৈছে আৰু এটা কথা মই গম পাইছিলোঁ আৰু মোক কোনোবাই কৈছে ইয়াত ফিজ ষ্ট্ৰাকচাৰটো অলপ বেলেগতকৈ কম হয়নে বাৰু কথাটো একেলগে চিঞৰিছা যে তাই কিবা এটা ক'ব ফিজ ষ্ট্ৰাকচাৰটো অন্য কলেজতকৈ ইয়াত অকণমান কম বুলি তেওঁলোকে কৈছে হয় মই সেইকাৰণে ডাইৰেক্ট প্ৰমাণ ল'বলৈ আহিছোঁ ধন্যবাদ ছাৰ প্ৰথমে আপোনাক এছন ফেমিলিলৈ স্বাগতম জনাইছোঁ আৰু আপোনাৰ চেনেলটো চাই পেলাই বাৰ্তালাপ চাই মই বিদুৰ বাহিৰত চাইছোঁ তাত যেতিয়া মানে আপোনালোকে সাক্ষাৎকাৰ লৈছিলে সেইটো টিমৰ পৰাই চাইছিলোঁ আপোনাৰ চেনেলটো চাই ইয়াতে ফিজ ষ্ট্ৰাকচাৰটো বহুত কম নৰ্থ বেংকৰ প্ৰত্যেকখন স্কুলত যদি আপোনালোকে এতিয়াও কণ্টেক্ট কৰে গম পাব যে ইয়াত মন্থলি মানে ইয়েৰলি বহুত কম হয় মন্থলি যিটো পইচা লোৱা হয় বা ইয়েৰলি যিটো মিলাই পেলাই আমাৰ পইচা লোৱা হয় সেইটো বহুত কম হয় বেলেগ কেইখন স্কুলত কওঁ আৰু ইয়ালৈ আহিছোঁ বহুত কেইখনত কণ্টেক্ট কৰি চাইছিলোঁ প্ৰথম তাৰ উপৰিও আমাৰ যিটো মানে হোষ্টেল ফিজ লয় হোষ্টেল ফিজটোত মানে যিমানখিনি দিব লাগে মৰ্ণিং ভাত বা ইভিনিং যিখিনি দিব লাগে যিখিনি আমাক দি আছে বেলেগতকৈ আমাৰ বহুত সুবিধা পাইছোঁ সেইখিনিত খাবলৈ টেষ্টি হাইজিন মেইনটেইন কৰে দাদাহঁতে মানে নিজৰ নিচিনাকৈ বনায় হাইজিন মেইনটেইন কৰে যথেষ্ট খোৱা ভালনে বা মেমে আগতীয়াকৈ কৈ থোৱা নাইতো সঁচাকৈ হোষ্টেলৰ খানা ভাল ৰিয়েলি
অ'কে ভাল, ইমান সততাৰে যে কৈছা ভাল লাগিছে তোমালোক। আৰু কোৱা, কিবা ক'বা? আৰু মেম চবে কৈ আছে ষ্ট্ৰিক, কিন্তু কিয় হয় আমাৰ নিচিনা মানুহ উৎপতীয়া মানে ষ্টুডেণ্টখিনি ৰাখিবলৈ অকণমান ষ্ট্ৰিক হ'বই লাগিব। ইমান আমাৰ নিচিনা উৎপতীয়া ল'ৰা ছোৱালীখিনি ৰাখিবলৈতো ষ্ট্ৰিক হ'বই লাগিব। আৰু মেমৰ ছাৰ বহুত মানে আমাৰ ছাপৰ্টিভ হয়। মানে ৰাতি যিমান সময়তে আমাৰ গা বেয়া লাগিছে কিবা হৈছে মেমৰ ছাৰে ধুনীয়াকৈ লৈ যায় গাড়ীত, ছাপৰ্টিভ হয়। কথা এটা কওঁ, গহপুৰৰ মানুহবিলাক এনেও অলপ মৰমীয়ালে হয়। ময়ো সেইফালৰে। সেইকাৰণে ধন্যবাদ, ভাল লাগিল। বহা। মোবাইলটো ইউজ কৰিব নিদিয়ে? হয়, নিদিয়ে। ফ্ৰী ষ্ট্ৰাকচাৰৰ কথাটো যে ক'লে সঁচানে? হয়, সঁচা। খানা ঠিকে আছে? খানা ঠিকে আছে। আমাৰ স্কুলখন নৰ্থ বেংকতকৈ বৃহত্তম স্কুল হয়, মানে নৰ্থ বেংকৰ বৃহত্তম স্কুল। এনিৱে এয়া আছিল, কি আছিলে? ক'ত আহিছিলোঁ আমি? আমি আহিছিলোঁ এছেণ্ট নাৰ্ছিং স্কুললৈ আৰু তাত আহি বাৰ্তালাপ কৰিলোঁ, এওঁলোকৰ সৈতে কিছু সময় পাৰ কৰিলোঁ। খুব বেছি ভাল লাগিছে দৃশ্য আমি দেখুৱাই গৈ আছোঁ। এছেণ্ট নাৰ্ছিং স্কুলত আছোঁ যিহেতু, আৰু মোৰ লগত মেনেজিং ডাইৰেক্টৰ মানসী চলিহা বাইদেউ আছে মোৰ লগত। বাইদেউ নমস্কাৰ। নমস্কাৰ। হিৰকৰ নামো চলিহা, আপুনিও চলিহা মিলি গৈছে আজি। এনিৱে বাইদেউ, মেইন টপিকলৈ আহোঁ। এছেণ্ট নাৰ্ছিং যিখন স্কুলখন শুনি আছোঁ বেলেগতকৈ অলপ বেলেগ, ইয়াত সুবিধাখিনি বেলেগ, তেওঁলোকক অলপ বেলেগ ধৰণে শিক্ষা প্ৰদান কৰা হয়, গোটেইখিনি চাই। একচুৱেলি এছেণ্ট স্কুল অফ নাৰ্ছিঙৰ মটিভটোৱে হৈছে আমি ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত কাম কৰা। ফ্ল'ৰেন্স নাইটিংগেল এগৰাকী লেডি আছিলে, আৰু ময়ো এগৰাকী লেডি, আৰু ময়ো কাম কৰিছোঁ লেডিজৰ ক্ষেত্ৰত। আৰু বিশেষকৈ মহিলাসকল পিছ পৰি আছে বুলি চৰকাৰেও কয়, সেইকাৰণে আমাৰ কাৰণে আৰক্ষণৰ ব্যৱস্থা আছে। কিন্তু লাহে লাহে ভাবিছোঁ ভাৰতবৰ্ষ স্বাধীন হোৱা ইমান বছৰ হ'ল যেতিয়া, আৰক্ষণবিলাক উঠাই দি পেলাই আমি নিজে এম্পাৱাৰমেণ্ট হওঁ, তেতিয়া নিশ্চয় কোনেও কাৰো ওচৰত হাত পাতিবলগীয়া দিন এটা নাহক। সেইখিনি মই ভাবোঁ কোৱালিটিৰে আহক, নিজৰ অনুগ্ৰহত নাহক। সেইটো কাৰণে মই একচুৱেলি নাৰ্ছিং লাইনটোকে চুজ কৰিলোঁ, যে মই নাৰ্ছিং লাইনটোত থাকিলে মই মহিলাসকলৰ কাৰণে চাগে বেছি কাম কৰিব পাৰিম। চাকৰি কৰা মন নাছিলেই কেতিয়াও, আৰু কিবা এটা আনৰ কাৰণে কাম কৰা দুৰ্বাৰ এটা মনত হেঁপাহ আছিলে, সেইটো কৰাৰ সুযোগ মই স্কুলখনৰ জৰিয়তে পাম বুলি ভাবি ল'লোঁ। সেই অনুপাতে মই 2017 চনত ANM নাৰ্ছিঙৰ 40টা ছিটেৰে এফিলিয়েশ্যন লাভ কৰোঁ গভৰ্ণমেণ্টৰ পৰা, আৰু 2022ত আমি GNMৰ 60টা ছিটেৰে এফিলিয়েশ্যন লাভ কৰোঁ। বৰ্তমান আমাৰ GNMৰ দ্বিতীয়টো বেটছ আছে, 60জনীকে ছোৱালী আৰু ল'ৰা মিলি পেলাই আমাৰ 120জন আছে GNMৰ ষ্টুডেণ্ট। ANMৰ আমাৰ আছে 70গৰাকীমান আছে, 70-75গৰাকীমান ANMৰ আছে। আমাৰ এতিয়ালৈকে 8টা বেটছে পাছ কৰি ওলাই গৈছে, তাৰে 16গৰাকী অসম গভৰ্ণমেণ্টত পাৰ্মানেণ্ট পোষ্টত চাকৰি পাবলৈ সক্ষম হৈছে, য'ত নেকি 13-14 বছৰ মেবি আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত ANMৰ পোষ্টবিলাক খালী হোৱাই নাছিলে। ৰিটায়াৰ্ডৰ এগেইনষ্টতো কোনো মানে এপইণ্টমেণ্টৰ ব্যৱস্থা কৰা নাছিলে। ক'ভিডৰ পিছতে এপইণ্টমেণ্টখিনি খুলি দিছিলে, ANMৰো তেতিয়া খুলিছিলে, 300মান ছিট আছিলে নেকি সেই বছৰ, আৰু তাৰ মোৰ 16গৰাকী ছাত্ৰীয়ে পাৰ্মানেণ্ট জব পাবলৈ সক্ষম হ'ল। হয়, এগৰাকী আমাৰ তেজপুৰ চিভিলত আছে, ইয়াৰে বিহগুৰি PHCত আছে। গতিকে বাকীখিনিয়ে পঢ়ি আছে, আৰু প্লেচমেণ্ট হয় কি গোটেইখিনিয়েতো ওলায়ে চাকৰি নাপায়। আমি আমাৰ স্কুলৰ ফালৰ পৰা প্লেচমেণ্টৰ আমি ব্যৱস্থা ৰাখিছোঁ, কোনো ছোৱালী ওলাই পেলাই কেতিয়াও বেকাৰ হৈ বহি থাকিবলগীয়া নহয়। আন নালাগে, মই এটা কথা আপোনালোকক মানে খুব আনন্দৰে ক'বলৈ পাম যে ইয়াৰ পৰা আমাৰ পৰীক্ষা দি শেষ কৰাৰ দিনাখনে আমাৰ কোৰ্চ কমপ্লিটেশ্যন এখন চাৰ্টিফিকেট দিয়া হয়। মেইন ৰিজাল্ট অহাই নাই, 6 মাহমান লাগিব, তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আহোঁতে 6 মাহমান লাগে, তেতিয়ালৈও তেওঁলোক বহিবলগীয়া নহয়। কোনোবা নাৰ্ছিং কাম কৰিব পাৰে, তেওঁলোকে নাৰ্ছিং হোমত সোমাই চাকৰি কৰে, প্ৰেক্টিচ নহয়, তেওঁলোকক চেলাৰী দিয়ে। এইটো আপোনাৰ কোনোবাই 8,000 পৰা আৰম্ভ কৰিছে, কোনোবাই 13-14 হাজাৰ, কোনোবাই 22,000লৈকে দিছে। আৰু তেওঁলোকে যেতিয়া মেইন চাৰ্টিফিকেট মাৰ্কশ্বিট আহি যায়, সেইখন প্ৰডিউচ কৰাৰ লগে লগে তেওঁলোকৰ চেলাৰীটো বাঢ়ি যায়, তেতিয়া বঢ়াই দিয়ে। পাছ কৰা চাৰ্টিফিকেট মাৰ্কশ্বিট আহি যোৱাৰ লগে লগে কৰ্তৃপক্ষ বঢ়াই দিয়ে। আৰু আমাৰ চবতছে প্লাছ পইণ্টটো হৈছে আমি আজিলৈকে যিমানখিনি পৰীক্ষা হৈ গৈছে, ফাইনেল পৰীক্ষা আমাৰ এনুৱেল আৰু ফাইনেলেই হয়, আমাৰ 100% উত্তীৰ্ণৰ হাৰ আমি অব্যাহত ৰাখিছোঁ প্ৰত্যেক বছৰে। যিমান বছৰ পাৰ হৈ গ'ল আমাৰ 100% উত্তীৰ্ণ হাৰ আছে।
আৰু আমাৰ যিখিনি ছোৱালী প্লেচমেণ্ট হৈছে যেনেকৈ আমাৰ ডিব্ৰুগড়লৈকে ছোৱালী আছে গুৱাহাটী টু ডিব্ৰুগড় তাত আমাৰ ছিনিয়ৰখিনিয়ে কৰে কি জুনিয়ৰখিনিক টানে আৰু টনাৰো এটা কথা আছে আমাৰ যিহেতু আমি হোৱাটছএপ গ্ৰুপ কিছুমান খুলি পেলাই তেওঁলোকক আমি ৰাখি থওঁ চিক্ৰেট কথা সেইটো চবকে কৈ নিদিও গতিকে আমাৰ ষ্টুডেণ্টখিনি কানেকশ্যন থাকি যায় আমাৰ ছোৱালীখিনিৰ লগত আমাৰ কানেকশ্যন থাকে আহে কেপিং চেৰিমনি হয় আমাৰ এক্স ষ্টুডেণ্ট আহি যায় ছুটি টুটি মিলাই হ'লেও আহে আৰু তেওঁলোকে কয় যে মেম অন্য স্কুলৰ পৰা পাছ কৰা মানে নাৰ্ছ ইয়াত আছেহি তেওঁলোক টাইমৰ পাংচুৱেল নহয় বিহেভিয়াৰৰ ক্ষেত্ৰত তেওঁলোকৰ অলপ উচনিচ থাকে আৰু বিশেষ তেওঁলোকৰ যদি ডিউটি 8টাৰ পৰা আছে তেওঁলোকে আধা ঘণ্টা লেট উইদাউট ইনফৰমেশ্যন তেওঁলোকে ছুটি লয় ক্ষতি কৰে আৰু কৰ্তৃপক্ষই কৈছে যে তোমালোকৰ পাছ কৰা ষ্টুডেণ্ট আছে যদি মাতি দিয়া গতিকে সেইটো আমাৰ হ'ল প্লাছ পইণ্ট যে আমাৰ ছোৱালীখিনিৰ পাংচুৱেল ভাল বিহেভিয়াৰ এইবিলাকৰ কাৰণে আমাৰ ডিমাণ্ডটো এতিয়াও মাৰ্কেটত আছে বুলি ভাবোঁ আৰু এটা প্ৰশ্ন সুধো আপুনি অথনিৰ পৰা ছোৱালী কৈ আছে এই নাৰ্ছিং ছেক্টৰটোত ল'ৰাৰ কোনো অৰিহণা নাই নে ল'ৰাক পাত্তাই নিদিয়ে নাই সেইটো ক'লে ভুল হ'ব নাৰ্ছিং একচুৱেলি যদিও দেখা যায় যে ওমেন ডমিনেটিং এটা মানে হেৰি হয় ছেক্টৰ হয় কিন্তু GNM BSc নাৰ্ছ পঢ়িবৰ কাৰণে ল'ৰাৰো অপৰচুনিটি আছে আমি যিহেতু INCৰ এফিলিয়েশ্যন ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ গাইডলাইন 1956তেই বনোৱা আছে তাত তেতিয়াৰ পৰাই ল'ৰাও পঢ়িব পাৰে সেই বস্তুটো সন্নিৱিষ্ট আছে নাৰ্ছ বুলি কোৱাৰ লগে লগে আমি মহিলালৈ যাওঁ নাৰ্ছ এগৰাকী মাতি দিব এই নাৰ্ছ শব্দটো ল'ৰাৰ লগতো ইউজ কৰিব পাৰে তেওঁলোকো GNM আছে BSc নাৰ্ছ আছে MSc নাৰ্ছ আছে MSc নাৰ্ছগৰাকী বা ল'ৰাই হওক বা তেওঁ ছোৱালীয়ে হওক তেওঁ এজন MDৰ নিচিনা মানে হেৰি থাকে নলেজ থাকে নাৰ্ছ শব্দটো ফিমেল শব্দ নে মেল শব্দ এইটো উভয়লিংগ বুলি ক'ব লাগিব এতিয়া উভয়লিংগ যেনেকৈ ৰান্ধনীটো যেনেকৈ কোৱা হয় পুৰুষ আৰু মহিলা নাৰ্ছ পুৰুষো থাকে মহিলাও থাকে আমাৰ GNMত ল'ৰা আছে আমাৰ 11জন ল'ৰা আছে গতিকে আমি বিচাৰোঁ আৰু আহক ল'ৰা আৰু আহক যিখিনি ল'ৰাই ভাবে যে 5 বছৰ আমি ডিগ্ৰী কৰোঁ 2 বছৰ আমি MA কৰোঁ তাৰপিছত দেখোন আমি বুঢ়াই হ'মগৈ চাকৰি বিচাৰোঁ মানে তেখেতসকলে ইমান ষ্ট্ৰাগল কৰিব নালাগে এফালে মানৱ সেৱাই ডাইৰেক্ট আহি পেলাই ৰোগী নিচলা মানুহখিনিৰ মাজত কাম কৰা সুবিধা এটা পায় আৰু দ্বিতীয়তে 3টা বছৰ GNM কমপ্লিট কৰিলে তেওঁলোকৰ সংস্থাপনৰ ৰাস্তাটোও খোল খায় আৰু আমাৰ ইয়াত চবতছে ডাঙৰ ডিমাণ্ড এটা আহি আছে জাৰ্মান আৰু জাপানৰ পৰা মানুহ আহি আছেহি তেওঁলোকে আমাৰ ইয়াত জাৰ্মান লেংগুৱেজ শিকাব 6 মাহ শিকোৱাৰ পিছত ইয়াৰ পৰা জাৰ্মানীত যদি কোনোবা ষ্টুডেণ্টে জব কৰিব বিচাৰে তেওঁলোকৰ গৈয়ে চেলাৰী 1.5 লাখ টকা আৰম্ভ যিটো ছোৱালীখিনিক আমাৰ যাবৰ কাৰণে বহুত হোমছিক হয় ঘৰৰ মানুহে পঠাব নিবিচাৰে সেইটো আৰম্ভ কৰি দিলে অলৰেডি আমাৰ ছোৱালী আহে তেওঁলোকে ৱৰ্কশ্বপ কৰিছেহি ঘৰত সোধাৰ পিছত চব ল'ৰা ছোৱালী নিগেটিভ আহে উত্তৰ ঘৰৰ মানুহে ইমান আঁতৰলৈ পঠাবলৈ নিবিচাৰে মানে এইটো মই মাজতে কৈ থওঁ যদি ইয়াত আপোনালোকে পঢ়ে তেতিয়াহ'লে জাৰ্মান আৰু জাপানৰ মানুহে আহি ইয়াত ডুবাইৰ পৰা আহিছে আমাৰ অফাৰ ক'ব পাৰি দেশ বিদেশৰ যিকোনো হস্পিটেলত কৰিবলৈ পাৰে এইখিনি চাকৰি কৰিব পাৰে আমাৰ যিখন চাৰ্টিফিকেট INCৰ পৰা পোৱা যায় সেইখনে অল অভাৰ ৱৰ্ল্ডত চাকৰি কৰিব পৰা অপৰচুনিটি পোৱা যায় নাৰ্ছিং পঢ়ি অকল অসমৰ চৰকাৰী হস্পিটেলখিনিতে নহয় নাৰ্ছিং হোমতে নহয় দেশ বিদেশৰ যিকোনো স্থানত আপুনি গৈ তাত এই সেৱা আগবঢ়াব পাৰে এইটো এটা খুব ভাল তথ্য আজি মই লাভ কৰিলোঁ মনত ৰাখিব আপোনালোকে বাগান আছে আপুনি ফাৰ্মাচীত সোমাব পাৰে বিভিন্ন ধৰণৰ লেবৰেটৰীটো নাৰ্ছ লাগে ডক্টৰ চেম্বাৰখিনিক লাগে নাৰ্ছ বাকী নাৰ্ছিং হোম আজিকালি এনেকুৱা অলিয়ে গলিয়ে খোলা হৈছে নাৰ্ছিং পাৰ্চন নহ'লে হস্পিটেল নচলে আৰু এটা কথা ডক্টৰ মই এইখিনিতে এটা কথা কওঁ আমাৰ নাৰ্ছিঙৰ ৰেচিঅ' হ'ল 10জন পেচেণ্টৰ এগেইনষ্টত এগৰাকী নাৰ্ছ হ'ব লাগে তাত ডক্টৰ এজন 10গৰাকী পেচেণ্ট নাৰ্ছ এগৰাকী কিন্তু দুখৰ বিষয় ইণ্ডিয়াত এতিয়ালৈকে এগৰাকী নাৰ্ছে 100গৰাকী পেচেণ্ট চাই আছে আমাৰ নাৰ্ছিঙৰ প্ৰডাক্ট একদম কম বহুত কমি আছে আৰু এটা বস্তু ওলাইছে এতিয়া কিছুমান এপ ওলাইছে সেই এপখিনিৰ লগত মই কাম কৰি আছোঁ সেই এপৰ জৰিয়তে আপুনি ঘৰলৈও নাৰ্ছ মাতিব পাৰে তাত গৈ জ্যেষ্ঠসকলক শিশুক ৰোগীক সহায় কৰিব এটা কথা কওঁ সেইখিনি একচুৱেলি আমাৰ নাৰ্ছিংখিনি নাযায় সেইখিনি কাম কৰিবলৈ বেছিকেলি নাযায় কাৰণ তেওঁলোকে যিখন চাৰ্টিফিকেট পায় ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল বা আছাম নাৰ্ছিং কাউন্সিলৰ পৰা সেইখন পোৱাৰ পিছত কাৰোবাৰ ঘৰত গৈ পেলাই কাম কৰিবলৈ অকণমান অসুবিধা পায় কাৰণ এইটো টোটেলি প্ৰফেশ্যন এটা হৈ গ'ল ন সেই নাৰ্ছখিনিৰ কাৰণে কৰে কি কোনোবা NGOয়ে
তেওঁলোকৰ নিজৰ ইণ্টাৰেষ্টেডত তেনেকুৱা ছোৱালী যোনে নাৰ্ছ পঢ়িবলৈ মন আছে কিন্তু তেওঁলোকে এনেকৈ পঢ়িবলৈ পৰাহি নাই তেনেকুৱা ছোৱালী কিছুমানক বা মহিলাসকলক তেওঁলোকে ট্ৰেইন আপ কৰে নিজা তৰিকাত যিখিনি বেছিক ট্ৰেইনিং হয় তেওঁলোকে যেনেকৈ বেড পেন দিয়া চেলাইনটো খুলি দিয়া বেজীটো ইনজেকশ্যনটো দিব পাৰে ৰোগীজনক বেডখন বনাই পেলাই কেনেকৈ শুৱাব লাগে বা ৱাকাৰডালত কেনেকৈ উঠাব লাগে তেওঁলোকক নেবুলাইজাৰ দিব লাগে এই বেছিক ট্ৰেইনিংখিনি দি পেলাই তেওঁলোকক হোম কেয়াৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰে এয়া আছিল মেনেজিং ডাইৰেক্টৰ চলিহা বাইদেউ আৰু বাইদেৱে এই স্কুলখন খুব ধুনীয়াকৈ চলাই গৈ আছে নাৰ্ছিং স্কুলখন বাইদেউ ৰজাৰ দিনত আপোনালোকৰ দায়িত্ব কি আছিলে চলিহাৰ দায়িত্ব আহোম ৰজাৰ দিনত আমাৰ দায়িত্ব আছিলে মিনিষ্টাৰ মেইন মিনিষ্টাৰজন আছিলে হয় স্বৰ্গদেউৰ পিছতে স্থান আছিলে আমাৰ চলিহা সেইকাৰণে আমি চিনেমাত একদম দেখোঁ ন বিলাসী কাৰবাৰ চলিহা বংশধৰ এডভাইজাৰ আছিলোঁ আহোম ৰজাৰ দিনৰ আমাৰ এডভাইজাৰী কামখিনিয়ে আমাৰ চলিহাই কৰিছিলে ফুলি গৈছে আসন দি ৰাখিছিলে বুকু ফুলি গৈছে আৰু আমাৰ চলিহা বংশৰ বংশাৱলী আছে গোটেই অসমত যিমানখিনি চলিহা আছে আমাৰ বংশ এটাই গতিকে আমাৰ নিজা বংশাৱলী আছে ধন্যবাদ বাইদেউ আৰু কিবা থাকি গ'ল নেকি মোক এটা কথা কৈ থওক এতিয়া যদি ইয়াত এডমিশ্যন ল'বলগীয়া হয় তেতিয়াহ'লে কি কেটেগৰী পাৰ কৰিব লাগিব আৰু মই জনামতে শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিব লাগিব সেই বস্তুখিনি অকণ বুজাই দিয়ক এই বছৰ একচুৱেলি শংকৰদেৱ ইউনিভাৰ্চিটিয়ে পোনপ্ৰথমবাৰৰ কাৰণে GNMৰ এণ্ট্ৰেঞ্চ পাতিলে অলৰেডি পাতিলে জুনত তেওঁলোকৰ এণ্ট্ৰেঞ্চ হৈ গ'ল ৰিজাল্ট আউট হোৱা নাই গতিকে যোনখিনি ষ্টুডেণ্টে ভাবি আছে আমি এণ্ট্ৰেঞ্চত এপিয়াৰ কৰিছোঁ 25,000 মান ষ্টুডেণ্টে এবাৰ এপিয়াৰ কৰিছে গভৰ্ণমেণ্টৰ চিট আছে 1200 মাত্ৰ গতিকে সেই 1200 চিটত যিখিনি ভাল পাৰ্চেণ্টেজ পাই পেলাই পাছ কৰে তেওঁলোকে অভিয়াছলি গভৰ্ণমেণ্টত পাই যাব 1200ৰ বাহিৰৰ বাকীখিনি আহি প্ৰাইভেট ইনষ্টিটিউটবিলাকত ল'ব পাৰিব তাৰে আমাৰ মেনেজমেণ্ট কোটা আছে 50% আমাক গভৰ্ণমেণ্টে দিব গতিকে যিখিনি ছাত্ৰ বা ছাত্ৰীয়ে এইবাৰ এপিয়াৰ কৰিছে তেওঁলোকে গভৰ্ণমেণ্টত নাপায় তেখেতসকল আমাৰ ইয়ালৈ আহিব পাৰে আপোনালোকৰ চিট কিমানটা আছে আমাৰ GNMৰ 60টা চিট আছে মানে 30টা মাত্ৰ 30টা মই দিব পাৰিম মেনেজমেণ্টৰ ফালৰ পৰা 30টা আমাক গভৰ্ণমেণ্টে দিব হয় আৰু মাত্ৰ 30টা চিটহে মনত ৰাখিব 25,000ৰ পৰা আহি মাত্ৰ 25,000ৰে পৰীক্ষা দিছে পাছ কিমানে কৰে পিছৰ কথা অন্ততঃ 10-15,000 পাছ কৰিব তাৰপিছত ইয়াত যদি আপোনালোকে পঢ়িব লাগে মাত্ৰ 30টা চিট একেবাৰে কম আগতীয়াকৈ যোগাযোগ নকৰিলে দিগদাৰ আছে হয় আৰু ANMৰ ক্ষেত্ৰত আৰু এটা কওঁ ANMৰ এতিয়ালৈকে এণ্ট্ৰেঞ্চ পতাৰ ব্যৱস্থা ৰখা নাই অহা বছৰ হয়তো ANMৰো এণ্ট্ৰেঞ্চলৈ গৈ আছে গভৰ্ণমেণ্টে পাতিবলৈ ANM ছোৱালীখিনি আহিলে তেওঁলোকৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি আমি এডমিশ্যন দি আছোঁ চলি আছে বৰ্তমানো আমাৰ ANMৰ 40টা চিটহে আমাৰ অলৰেডি 50% পূৰা হৈ গৈছে আৰু যিখিনি GNMত এবাৰ পাছ কৰিব নোৱাৰে তাততো ফেলো কৰিব বহুতে তেওঁলোকৰ কাৰণে ANMৰ ফিল্ডখন খোলা আছে আহিব পাৰে চবতছে ডাঙৰ এডভান্টেজ এটা মই কওঁ আমি যিহেতু সৰু চহৰ এখন তেজপুৰৰ নিচিনা সৰু চহৰ এখনত আমি স্কুলখন প্ৰতিষ্ঠা কৰিছোঁ আৰু মোৰ উদ্দেশ্যটোৱে হৈছে আমি মিডল ক্লাছ বা লোৱাৰ মিডল ক্লাছ মানুহখিনিৰ ল'ৰা ছোৱালীখিনিক আমি প্ৰমোট কৰা তেওঁলোকক উলিয়াই আনি সংস্থাপিত কৰা গতিকে মোৰ মেইন মটটো হৈছে সেইটোৱেই আমি ধনীখিনিয়েতো বাহিৰলৈ গুচি যাব দামী স্কুলত পঢ়িব গোটেই অসমৰ ভিতৰত ফিজ ষ্ট্ৰাকচাৰটো তেজপুৰ এছেঞ্চ স্কুল অফ নাৰ্ছিঙে অতি কম ফিজত পঢ়াই আছোঁ আটাইতকৈ কম ইয়াতে অসমৰ ভিতৰত কম ফিজ আৰু মই জনামতে আপুনি দুখীয়া বহু কেইজনী ছোৱালীক আপুনি পঢ়াইছে আৰু চাকৰি দিছে বিয়া পাতি দিছে বুলি শুনিছোঁ এজনী ছোৱালী মাক বাপেকৰ পৰা 24 বছৰ হেৰি হৈ আছিলে 8 দিনৰ দিনাখনে এডপ্ট কৰিবলৈ দিছিলে তাই মাক দেউতাককো মই বিচাৰি আনি লগাই দিলোঁহি আৰু 13-14জনী ছোৱালীক মই অলৰেডি আপোনাৰ ফ্ৰী ট্ৰেইনিং দিয়াৰ ব্যৱস্থা ৰাখিছোঁ কৰি আছিলোঁ তেওঁলোকে অলৰেডি পাছ আউট হৈ গৈছে আৰু আজিৰ দিনটোতো আছে ফ্ৰীকৈ পঢ়ুৱাই থকা ছোৱালী আপোনালোকে লগ পাব তেওঁলোকৰ খোৱা পিন্ধাৰ পৰা ধৰি গোটেই দায়িত্বখিনি আমি লওঁ আন নালাগে মোৰ হাজবেণ্ডে ফল মূলো আনি দিয়েহি ঘৰুৱা পৰিৱেশত ইয়াত দিব পাৰে আৰু আমাৰ খানা অন্যৰ তুলনাত তাৰমানে হোষ্টেল খানা খুব বেয়া বুলি কয় আগৰ হোষ্টেলত থাকি অহা ছোৱালীয়ে কয় যে মেম আগৰ হোষ্টেলবিলাকত আমি দালি শুনিছিলোঁ পানী পাওঁ ইয়াত আমি দালি খাবলৈ পাইছোঁ ইয়াত দালিয়ে পানীয়ে পাব মানে দালি পাব গতিকে সেইখিনিয়ে হয় মোৰ আহি সঁচাকৈ ভাল লাগিল খুব ঘৰুৱা লাগিল আৰু যিসকল ইয়াৰ ষ্টুডেণ্ট আছে তেওঁলোককো খুব ধুনীয়াকৈ ঘৰুৱা পৰিৱেশত পঢ়ি থকা নিচিনা অনুভৱ হৈছে বাইদেউ মই আন আৰু বস্তু চাওঁ আপুনি ইয়াতে বহক আমি কথা পাতিম লাইব্ৰেৰী আছে আমাৰ ষ্টুডেণ্ট আছে টিচাৰ আছে আপোনালোকে চাই আহিব পাৰে হয় ধন্যবাদ বাইদেউ
এইবাৰ মোৰ লগত উপস্থিত আছে মীনাক্ষী ভৰালী বাইদেউ, আৰু ভৰালী বাইদেউ হৈছে প্ৰিন্সিপালৰ দায়িত্বত আছে এই নাৰ্ছিং স্কুলত। বাইদেউ নমস্কাৰ। বাইদেউ, নাৰ্ছ পঢ়িবৰ কাৰণে মেইনলি মোক এটা আভাস দিয়ক, যিসকলে ভাবিছে যে নাৰ্ছ পঢ়িবলৈ আহিম, তেওঁলোকে মেইনলি কি পঢ়িব লাগে আৰম্ভণিৰ পৰা শেষলৈকে, আৰু কি ক'ৰ্চ থাকে, কি বিষয়ে তেওঁলোকে জানিব লাগে, বা কি বিষয় ইয়াত পঢ়োৱা হয়? আমাৰ এছেঞ্চ স্কুল অফ নাৰ্ছিঙত ANM আৰু GNM আছে। ANM অক্সিলাৰী নাৰ্ছ মিডৱাইফ আৰু GNM হ'ল আপোনাৰ জেনেৰেল নাৰ্ছ মিডৱাইফ। গতিকে ANMটো হ'ল আপোনাৰ 2 বছৰীয়া পাঠ্যক্ৰম হয় আৰু GNMটো 3 বছৰীয়া পাঠ্যক্ৰম হয়। আপোনাৰ ANM বা GNM পঢ়িবলৈ হ'লে আৰ্টছ বেকগ্ৰাউণ্ডৰ হ'লে হ'ল, যিকোনো বেকগ্ৰাউণ্ড, কিন্তু আৰ্টছো মানে তাত আপোনাৰ সংযোজিত আছে আৰু কমাৰ্চ, আৰ্টছ, ছায়েন্স যিয়ে হওক। আৰু BSc নাৰ্ছিংটোতো বিশেষকৈ ছায়েন্স লাগে, কিন্তু GNM ANMত ছায়েন্স নালাগে, আৰ্টছ কমাৰ্চ যি হয় সেইখিনি পঢ়িব পাৰে। আৰু আপোনাৰ HS পাছ কৰিলে হ'ল, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হ'ব। আৰু বাকী যিখিনি ছাবজেক্ট থাকে সেইখিনি যিকোনো ছাবজেক্টতে আপোনাৰ হয়। আৰু GNM পঢ়িবলৈ হ'লে আপোনাৰ 50% লাগে, হায়াৰ ছেকেণ্ডেৰী 50% লাগিব। আৰু যিকোনো ষ্ট্ৰীমত হয়, যিকোনো ষ্ট্ৰীম। আৰু ANMত আপোনাৰ পাৰ্চেণ্টেজ তেনেকৈ কৰা নহয়, কিন্তু আমি যিমান পাৰোঁ মেৰিট ৱাইজ মানে দিবলৈ চেষ্টা কৰোঁ। আৰু পাঠ্যক্ৰমত কি থাকে, মেইনলি কি পঢ়িব লাগে তেওঁ? হয়, ANMততো আপোনাৰ থাকিব চাইল্ড হেল্থ নাৰ্ছিং, প্ৰাইমেৰী হেল্থ নাৰ্ছিং, ফাৰ্ষ্ট ইয়েৰত থাকিব প্ৰাইমেৰী হেল্থ নাৰ্ছিং, চাইল্ড হেল্থ নাৰ্ছিং, তাৰপিছত হেল্থ প্ৰমোশ্যন এনেকৈ থাকিব। আৰু ছেকেণ্ড ইয়েৰত থাকিব মিডৱাইফাৰী, আপোনাৰ বেছি বিশেষকৈ তাত ফ'কাছ কৰে, আৰু হেল্থ চেণ্টাৰ মেনেজমেণ্ট থাকিব ANMত। আৰু GNMৰতো আপোনাৰ বহুত ডাঙৰ এটা ক'ৰ্চ হয়, তাতে আপোনাৰ 9টা ছাবজেক্ট থাকিব ফাৰ্ষ্ট ইয়েৰত, আৰু ছেকেণ্ড ইয়েৰত 4টা ছাবজেক্ট, থাৰ্ড ইয়েৰত তেনেকৈ আপোনাৰ 4টাই ছাবজেক্ট থাকিব। আৰু কিমান সময়ৰ পৰা কিমান সময়লৈকে ক্লাছ হয় ইয়াত? ইয়াত আমাৰ ৰাতিপুৱা 9টা বজাৰ পৰা আবেলি 5টা বজালৈকে হয়। ধন্যবাদ এইখিনি তথ্য দিয়াৰ কাৰণে। আৰু এইখিনিতে কৈ থওঁ যে আকৌ ৰিপিট কৰিছোঁ, হায়াৰ ছেকেণ্ডেৰীত 50% হ'লে আপোনালোকে এই কোৰ্চ পঢ়িব পাৰিব, যিকোনো ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীয়ে এই কোৰ্চ পঢ়িব পাৰিব। এইটো আপোনালোকৰ কাৰণে ভাল খবৰ। GNMৰ এতিয়া নতুনকৈ আপোনাৰ হয়তো আৰু 1 বছৰ ইণ্টাৰ্ণশ্বিপ আপোনাৰ এড কৰিছে, হয়, তেতিয়া 4 বছৰ হৈ যাব টোটেল। হয়, এইখিনি সৰু তথ্য দিলোঁ আপোনালোকক, যিসকলে ভাবিছে যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মই নাৰ্ছিঙত পঢ়িম, তেতিয়াহ'লে এইখিনি জানি পেলাই আপোনালোকে কণ্টেক্ট কৰিলে হৈ যাব। ধন্যবাদ ভৰালী বাইদেউ, থেংক ইউ। মোৰ লগত চিন্তামণি বাইদেউ আছে, আৰু বাইদেউক নিশ্চয় বহুতে চিনি পায়, কাৰণ বাইদেৱে তেজপুৰ অসামৰিক চিকিৎসালয়ত বহুত বছৰ তাতেই চাকৰি কৰি আছিলে, আৰু তাৰ পৰা ৰিটায়াৰ লৈ বৰ্তমান বাইদেউ এইখন নাৰ্ছিং স্কুলত জইন কৰিছে। মই ভাবোঁ যথেষ্ট এক্সপিৰিয়েঞ্চ আৰু যথেষ্ট অভিজ্ঞতাৰে পুষ্ট এগৰাকী শিক্ষয়িত্ৰী আপোনালোকে লাভ কৰিব বুলি আশা কৰিছোঁ। আৰু ইয়াতে বাইদেউ ভাইচ প্ৰিন্সিপাল হিচাপে যোগদান কৰিছে। বাইদেউ শুভেচ্ছা থাকিলে। থেংক ইউ। কিমান বছৰ কৰিলে নাৰ্ছ সেৱা? নাৰ্ছ সেৱা প্ৰায় 36 ইয়াৰ্ছ চাকৰি। মানে আমি BSc নাৰ্ছিং পাছ কৰিছিলোঁ, কৰি পিনি চিধা আমি স্কুলত পাইছিলোঁ ডিব্ৰুগড় চাবুৱা ট্ৰেইনিং চেণ্টাৰ, তাৰপিছত আহি বৰপেটা গ'লোঁ। বৰপেটা আহি আকৌ কনকলতা CB স্কুলৰ নাৰ্ছিং স্কুলত কৰিছোঁ। তাৰপৰা প্ৰিন্সিপাল হৈ পিনি গ'লোঁ, প্ৰিন্সিপাল হ'লোঁ। প্ৰিন্সিপাল হোৱাৰ পিছতে ইয়াত নিদিলে, ট্ৰেন্সফাৰ দিলে হাফলঙত থাকিব নোৱাৰি, আকৌ ইয়ালৈকে আহিলোঁ ট্ৰেন্সফাৰ হৈ। বাইদেউ, মোক আপোনাৰ পৰা এটা বস্তুৱে মই জানিম, 36 ইয়াৰ্ছ যিহেতু সেৱা কৰিছে, নাৰ্ছিং সেৱা, কোনটো বস্তু ৰোগীৰ কাৰণে আটাইতকৈ বেছি প্ৰয়োজনীয় এগৰাকী নাৰ্ছৰ? মানৱীয়তাটো লাগিব, আৰু ধৈৰ্য লাগিব, উপস্থিত বুদ্ধিটো লাগিব। কাৰণ পেচেণ্টে ধৰি লওক আমাৰ হস্পিটেলখন এখন মানে কি ধৰি লওক মন্দিৰৰ দৰে ভাবে। বিপদৰ সময়ত আহে, যেনেকৈ আমি বিপদ পৰিলে ভগৱানৰ কাৰণে মন্দিৰলৈ যাওঁ, কিন্তু ইয়াত বিপদত পৰিলে বেমাৰ যিটো বিপদেই হয় নহয়, তেতিয়া হস্পিটেললৈ আহে। আৰু এগৰাকী নাৰ্ছ বা চিকিৎসকক ভগৱানৰ দূত বুলিও ভাবে ৰোগীয়ে। হয়, আৰু মিচিকীয়া হাঁহিটো মানে কি হয়, বহুতখিনি বেমাৰ ভাল কৰি দিয়ে। কাৰণ আমি যাৰ ওচৰলৈ যাওঁ, তেখেতে তেতিয়া আমাৰ হাঁহিমুখে সম্ভাষণটো জনায়, তেতিয়া আমাৰ বেমাৰ আধাখিনি ভাল হৈ যায়। এই কথাবিলাকেই ইয়াত পঢ়িলে বাইদেৱে আপোনালোকক শিক্ষা দিব বুলি আশা কৰিছোঁ। বাইদেউ ধন্যবাদ। বেজি দিলে যে বিষায় কিয় বেছি? কোনোবা বেলেগ আৰু কিছুমান নাৰ্ছে দিলে নিবিষায়, কম বিষায়। সেইটো হৈছে আপোনাৰ ফিলিংছৰ ওপৰত কথা। কাৰণ কিছুমানৰ মিঠা হাঁহিটোতেই ভুল গৈ বেজি দিলে নে কি আপোনালোকে গমেই নাপায়। সঁচাকৈ কৈছোঁ। ধৰি লওক এইখিনি মানে আমাৰ বেমাৰখিনি আমি যাৰ ওচৰলৈ যাওঁ, ডক্টৰে হওক নাৰ্ছ হওক, তেখেতৰ ওপৰত প্ৰথম হাঁহিটোতে আমি কি হয়, ফেথটো আহি যায়, এখেতে আমাক ভাল কৰিব। গতিকে তেওঁ বেজি দিলেও আমি দুখ নাপাওঁ, দৰৱ দিলেও ভাল নাপাওঁ। কিন্তু যদি আপোনাক বিহেভটো ভাল নকৰে, তেতিয়াহ'লে আপোনাৰ হাজাৰ দামী দৰৱ দিয়ক,
আপুনি ছাকচেছ নহয়। নিশ্চয় বাইদেউ, ধন্যবাদ বাইদেউ। হা। বাইদেউৰ নামহে চিন্তামণি, কিন্তু বাইদেউ ইমান ধুনীয়াকৈ হাঁহি থাকে, চিন্তাবোৰ দূৰ হৈ যাব বুলি আশা কৰিছোঁ। ধন্যবাদ। আৰু বৰ্তমান মই আছোঁ টিচাৰ্ছ কমন ৰুমত, আৰু এইসকল টিচাৰ্ছে আপোনালোকক, যিসকলে ইয়াত এডমিশ্যন লৈছে বা পঢ়ি আছে বা যিসকলে ল'ম বুলি ভাবিছে, আপোনালোকক এইসকল টিচাৰে পঢ়ুৱাব নাৰ্ছিং স্কুলত। সকলোকে নমস্কাৰ। 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 ইয়াত কাৰোবাৰ লগত মই হিন্দীত পাতিব লাগিব, কাৰোবাৰ লগত অসমীয়াত পাতিব লাগিব। আপোনাৰ লগত মই অসমীয়াত পাতিলে হ'ল। নামটো কওক প্ৰথম, আৰু আপুনি কি পঢ়ায় ইয়াত? মোৰ নাম তনুজা উপাধ্যায় হয়, মই নতুনলি আহিছোঁ আৰু মই ইয়াতে আপোনাৰ পিডিয়াট্ৰিক্স পঢ়াওঁ, এনভাইৰমেণ্টেল হাইজিন পঢ়াওঁ, কমিউনিকেশ্যন স্কিলছ সেইবিলাকে পঢ়াওঁ। অ'কে। আৰু আপোনাৰ আপুনি ক'ত পঢ়িছিলে? মই গুৱাহাটীত আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিঙৰ পৰা পাছ আউট কৰিছোঁ। মানে এটা কথা জানি লৈছোঁ, ইয়াত যিসকল টিচাৰ আহিছে তেওঁলোকেও ভাল ভাল কলেজ ইউনিভাৰ্চিটিত পঢ়ি, হয়নে? আপোনাৰ নামটো? প্ৰাৰ্থনা সোণোৱাল। প্ৰাৰ্থনা, ইয়াত কি পঢ়ায় আপুনি? ইয়াতে GNM ফাৰ্ষ্ট ইয়াৰখিনি কমিউনিটি মই চাওঁ, আৰু বাকী GNM ছেকেণ্ড ইয়াৰখিনি MSN মানে মেডিকেল চাৰ্জিকেল নাৰ্ছিং, আৰু লগতে ANM ফাৰ্ষ্ট ইয়াৰৰ কমিউনিটি আৰু পেডিয়াট্ৰিক মই চাওঁ। প্ৰাৰ্থনা, কি একদম সকলোকে সুধিম এইটো, মানে এগৰাকী ভাল নাৰ্ছ হ'বলৈ ভাল গুণ কি হ'ব লাগে? মোৰ মতে ভাল গুণ যে পেচেণ্টৰ ফিলিংছটো বুজিব লাগিব, তেওঁলোকৰ যিটো ইম'শ্যনছ লৈ আহে হস্পিটাললৈ আহোঁতে, যিহেতু বহুত বেমাৰ, কাৰোবাৰ ফেমিলিৰ কিবা হৈ গ'ল, তথাপিতো মানে মেইনলি হ'ল ইম'শ্যনছ বুজিব লাগিব পেচেণ্টৰ, কি বেমাৰৰ কাৰণে আহিছে, আমি কেনেকৈ মেণ্টেলি তেওঁক প্ৰিপেয়াৰ কৰোঁ, কেনেকৈ আমি মেডিকেশ্যন দিওঁ, সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰে। বাট ফাৰ্ষ্ট অফ অল যে আমি তেওঁলোকৰ ইম'শ্যনছ বুজি পাব লাগিব। খুব ধুনীয়া, প্ৰাৰ্থনাই সেইটো কথা কৈছে, ইম'শ্যনছ বুজি পাব লাগিব। নামটো জানিব পাৰিম? मेरा नाम सविता राय है। सविता का घर कहाँ है? मेरा घर चारद्वार में है, फर्स्ट गेट, और मैं यहाँ पे नई आई हूँ, आज ही मेरा फर्स्ट डे है, तो आज ज्वाइन कर रहे हो? ज्वाइन कर रही हूँ। आप कहाँ से पढ़ते थे? शिलोंग से, वुडलैंड इंस्टीट्यूट ऑफ नर्सिंग। और यहाँ पे आप कौन सी सब्जेक्ट पढ़ाए? मैं फर्स्ट डे ज्वाइनिंग हूँ, मतलब मुझे अभी कुछ हाँ नहीं दिया है। तो मैं यही पूछना चाहता हूँ कि नर्स होने के लिए कौन सी क्या बोलते हैं उसको, क्वालिटीज़, या अंदर का या बाहर का, जो भी हो? पहली बात तो एक नर्स में क्वालिटीज़ तो बहुत सारी होती है। मेन बात तो एक केयर गिवर, जो क्वालिटी केयर गिवर होना चाहिए। एक नर्स को एक होता है कि हाँ मुझे काम करना है, मुझे पेशेंट को एक है कि मैं पेशेंट को एकदम ठीक करना है, एकदम मेरा में जितना 100% वो देना है, वो क्वालिटी होना चाहिए। डॉक्टर तो 24 आवर्स नहीं रहता, हम लोग रहता है, तो डॉक्टर्स मेडिसिन प्रिस्क्राइब करता है, जो भी प्रिस्क्राइब कर पर डिपेंड होता है कि हम लोग में कि कितना तो आप लोगों को पड़ता है, सब कुछ हम लोग करना पड़ता है। तो टोटली मतलब हम लोग का ऊपर डिपेंड करता है, हम लोग ही उन लोग को पूरा मतलब केयर करके ठीक करके, हम लोग का रिस्पॉन्सिबिलिटी है कि सब चीज़ करवाना, वो लोग को एकदम पूरा केयर गिव करके सब कुछ मतलब वो लोग को क्योर करना, हम लोग का वो ऊपर डिपेंड रहता है। केयरिंग हो बोला हेतुए बुझिलो। मैम आपका नाम क्या है? मेरा नाम निर्मला रावत है। और आप कहाँ से है? मैं बेसिकली देहरादून उत्तराखंड से हूँ। देहरादून उत्तराखंड से? यस सर, बट यहाँ पे हस्बैंड आर्मी में है, 155 बेस हॉस्पिटल, तो मैं भी वहीं से आती हूँ जी। तो आप दोनों पेशेंट को ही देखते हैं, हम लेस को देखते हैं, पब्लिक सर्वेंट है, आपका हस्बैंड आर्मी में है और आप यहाँ पे है, तो ये कॉम्बिनेशन कैसा लगता है आपको? बहुत अच्छा लगता है सर। एक्चुअली में होता क्या है कि जैसे हम दोनों एक ही फील्ड से हैं, तो हम काफ़ी अंडरस्टैंडिंग हो जाते हैं। वो अपनी पेशेंट केयर के बारे में बताते हैं, मैं अपने स्टूडेंट को सेम वही चीज़। कई बार मुझे कन्फ्यूजन होती है जैसे पेशेंट के लिए, तो मैं उनसे कई बार सलाह ले सकती हूँ, क्योंकि वो मेरे से ज़्यादा एक्सपीरियंस, उनको 11 to 12 ईयर हो चुके हैं मेडिकल लाइन में, तो उनसे मुझे काफ़ी हेल्प मिलती है इस चीज़ में। एक मूवी देखता था, मंगलजान या ऐसे बोल के, अक्षय कुमार का, तो वहाँ पे एक ऐसा था, एक नर्स था और उसका हस्बैंड आर्मी में था, तो उस कहानी को मुझे अभी याद में आ गया। एनीवे, थैंक यू सो मच। और कौन सी कैरेक्टर होना चाहिए एक नर्स में? सबसे पहले अगर मैं नर्स की बात करूँ तो अगर हम ऑल ओवर द वर्ल्ड देखें, बहुत सारी जॉब हैं, और मेनली जो लोगों का जॉब करने का रीज़न होता है वो होता है टू अर्निंग द मनी। बट एज अ नर्स यहाँ पे हम मनी को सेकेंडरी रखते हैं। सबसे पहले हमें इंसान की सेवा करनी है। जो नीडी पर्सन है, जो पेशेंट है, तो सबसे पहले हमारे वो पेशेंट है। कई जगह आपने देखा होगा कि नर्सेज हैं, कई ऐसी जगह बहुत रिमोट एरिया में काम करती हैं, इतना उनको सैलरी भी नहीं मिलता है, लेकिन उनका जो प्राइमरी है वो क्या है कि हमें एक नीडी पर्सन की सेवा करनी है। तो ये हम 2-3 चीज़ों, एक आर्मी में देख सकते हैं, आर्मी वाले जैसे एकदम बॉर्डर पे हैं, सेम वैसे एक नर्स जिसको मे बी इतना सैलरी ना भी मिले, लेकिन वो सबसे पहले जो प्रायोरिटी रखती है वो रखती है कि हमें एक पेशेंट, एक नीडी पर्सन का हेल्प करना है।
थैंक यू सो मच. आपका घर कहाँ है? अरुणाचल पे. क्या पढ़ाते हैं? हम यहाँ पे जीएनएम फर्स्ट ईयर को एक्चुअली फाउंडेशन ऑफ नर्सिंग, उसके बाद फर्स्ट एड, उसके बाद जीएनएम सेकेंड ईयर को मेडिकल सर्जिकल नर्सिंग, उसके बाद एएनएम फर्स्ट ईयर को प्राइमरी हेल्थ, उसके बाद एएनएम सेकेंड ईयर को गायनी पढ़ाते हैं. और आप हम भी अरुणाचल से हैं. मैं एक बात आप दोनों से पूछना चाहता हूँ. हम लोग जब भी हॉस्पिटल में एडमिट होते हैं, अभी यहाँ के जाने के बाद मैं भी एडमिट होने वाला हूँ, तो हम लोग देखते हैं कि अरुणाचल, नागालैंड, मणिपुर का नर्स ही ज़्यादा तरफ देखते हैं हम लोग, है ना. आप लोग बहुत लोग क्यों नर्सिंग क्यों चूज़ करते हैं, कुछ बता सकते हैं? सबसे पहले तो हम लोग का अंदर एक ऐसा माना जाता है कि हम लोग का अंदर एक केयरिंग नेचर बहुत है. तो मतलब ऑब्वियसली हम लोग को बचपन से मतलब फैमिली वाला सिखाया है कि मतलब कैसे केयर करना है, तो हम लोग सब कुछ फैमिली से ही सीखते हैं. तो फिर मतलब हम लोग नहीं चाहते कि हम लोग बस अपना केयर मतलब फैमिली को ही, हम लोग चाहते कि जो कम्युनिटी वाला है वो लोग को भी वो केयर मिले. उसके बाद वो लोग भी मतलब हम लोग बचपन से स्ट्रॉन्ग इंडिपेंडेंट बन के आए या स्ट्रॉन्ग बन के आए, चाहे वो मेंटली हो फिजिकली हो. तो मेरे लिए तो वही है कि हर किसी को चाहे जो भी हो, हर किसी को स्ट्रॉन्ग होना है, चाहे वो मेंटली हो फिजिकली. और एज ए नर्स ये चीज़ मेरे लिए बहुत मायने रखती है. बहुत अच्छे हो. हम लोग देखते हैं ना हॉस्पिटल में जाने के बाद इतना कभी कभी ऐसा दम भी दे देते हैं, राफली बोल देते हो कि हाँ आप ठीक हो जाएगा, मत कीजिए ऐसा, दर्द लीजिए. हाँ, आपको क्या बोलना है, बोलिए. लाइक हम लोग का जगह छोटा है ना. लाइक हम लोग सब मिलजुल के रहता है, तो वहाँ पे ऐसा है कि हम लोग एक दूसरे को बहुत लाइक लविंग केयरिंग लाइक बहुत हम लोग साथ में अच्छे से रहता है. तो वही है कि लाइक मेरा पॉइंट ऑफ व्यू से तो लाइक मेरा बहुत बड़ा दीदी लोग जितना भी लाइक मेरे रिलेटिव से मैक्सिमम लोग लाइक नर्सिंग किया है, तो हमको वो लोग को देख के लाइक फील हुआ कि लाइक हमको भी अपना लाइक सोसाइटी के लिए या अपना कम्युनिटी के लिए कुछ करना है. तो वही. थैंक यू सो मच. आप लोग ऐसे ही रहिए और सिखाते रहिए नई नार्सेस को और नई स्टूडेंट्स को. एबार जाम আৰু তললৈ যাওঁ, বলক কি আছে চাওঁ. মই আছোঁ এখন 12 বেডেড নাৰ্ছিং হোমত, আৰু ইয়াত 12খন বেড আছে আৰু 12গৰাকী ৰোগী আছে বুলি আপোনালোকে ধৰিব পাৰে. মোৰ কাষতে এগৰাকী ৰোগী শুই আছে. এয়া এটা ডেমি বুলি ক'ব পাৰে আপোনালোকে. ৰোগীৰ শুই থকাৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি কৰা হৈছে. এইখন এখন নাৰ্ছিং স্কুল হয়, যিখন নাৰ্ছিং স্কুলত আজি মই ভিডিঅ' প্ৰস্তুত কৰি আছোঁ, আৰু তেওঁলোকক ইয়াত এনেধৰণেই শিকোৱা হয়. এই পৰিৱেশটো ইয়াত তৈয়াৰ কৰি দিয়া হয়. এইখনত এজন ৰোগী শুই আছে বুলি ধৰিব পাৰে, ইয়াত এজন ৰোগী শুই আছে বুলি ধৰিব পাৰে. মানে ইয়াত এই পৰিৱেশটোৱে দেখুওৱা হয় যাতে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ বুজি পায় এখন নাৰ্ছিং হোমত কেনেকৈনো তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াব লাগে. প্ৰিন্সিপাল মেম আছে মোৰ লগত. মেম এইখিনি বস্তু শিকাবৰ বাবে ডেমনষ্ট্ৰেশ্যনৰ কাৰণে ব্যৱহাৰ কৰা হয়. তেওঁলোকক প্ৰচিডিউৰ যিমান থাকে আমাৰ নাৰ্ছিঙৰ, এইটো নাৰ্ছিং ফাউণ্ডেশ্যন লেব হয়. ইয়াতে গোটেইখিনি শিকোৱা হয়, আপোনাৰ ডেমনষ্ট্ৰেশ্যন কৰি পেলাই প্ৰচিডিউৰবোৰ শিকোৱা হয়. আৰু আমাৰ ইয়াত আপোনাৰ আৰ্টিকল আপুনি প্ৰায় মানে 10,000 মানৰ আৰ্টিকল আমাৰ ইয়াত পূৰা কালেক্ট কৰা আছে. মানে যিমান আপোনাৰ হস্পিটেলত আৰ্টিকল লাগে গোটেইখিনি আমাৰ ইয়াত ইনষ্ট্ৰুমেণ্ট আৰ্টিকল চব পোৱা যায়. হয়, মানে ষ্টুডেণ্টক শিকাবলৈ কোনটো কি হয় হেৰি কাৰণে সেইটো. আৰু এইসকল টিচাৰ যেটো তেওঁলোকে এওঁলোকক শিকায়, ইয়াত আহি প্ৰেক্টিকেলি आप लोग उन लोगों को सिखाते हैं. हाँ, एक्चुअली जो लैब बनाने का पर्पस ये है कि अभी बच्चे सीख रहे हैं, उनका लर्निंग पीरियड है. अगर हम एक्चुअल पेशेंट को उनको सिखाएंगे तो उसमें क्या हो सकता है, पेशेंट का नुकसान हो सकता है. तो फर्स्ट मेन जो पॉइंट है, हम यहाँ पे पहले डमी पे उनको सिखाएंगे, क्योंकि डमी पे अगर कुछ गलत भी करते हैं तो उससे कुछ फर्क नहीं पड़ता. तो डमी पे उनको सिखाने के बाद जब वो हॉस्पिटल्स के बाद जाएंगे तो एकदम परफेक्ट होके जाएंगे, और वहाँ पे जो भी प्रोसीजर वो करेंगे वो एकदम परफेक्टली करेंगे. আৰু ইয়াত শিকাৰ পিছত ইয়াত যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে তেজপুৰ মেডিকেল কলেজ, নগাঁও মেডিকেল কলেজ, গুৱাহাটীতো তেওঁলোকে গৈ প্ৰেক্টিকেলৰ বাবে যাব লাগে, হয়নে? কাৰণ এখন চৰকাৰৰ লগত কানেকশ্যনটো তেওঁলোকৰ আছে, হয়নে বাইদেউ? অকণমান বুজাই দিব নেকি? আহক না. ইয়াত যিহেতু প্ৰেক্টিকেল কৰিলে, তাৰপিছত ইয়াত শিকাৰ পিছত প্ৰেক্টিকেল কৰিবলৈ তাত যাব. প্ৰেক্টিকেল কৰাৰ আগতে ইয়াতে শিকোৱা হয়, যেনেকৈ তেখেতে ক'লে যে প্ৰথমতে শিকি পেলাই আমি ইয়াতে কোনো হাৰ্ম নোহোৱাকৈ পেচেণ্টক ইয়াত শিকাই লোৱা হয় ষ্টুডেণ্টখিনিক. তাৰপিছত পেচেণ্টৰ লগত আমি তেওঁলোকৰ ওপৰত হেৰি কৰিব দিওঁ. তাৰপিছত আমাৰ ইয়াতে আপোনাৰ তেজপুৰ মেডিকেলত তেওঁলোকৰ প্ৰেক্টিকেল হয়, তাৰপিছত নগাঁও মেডিকেলত হয়, ইয়াতে যিখন চিভিল হস্পিটেল আছে তেজপুৰ চিভিল হয় তাতে হয়. ধন্যবাদ. থেংক ইউ ছ' মাছ. থেংক ইউ. চাওক, সকলোবিলাক সা সুবিধা থকাটো প্ৰয়োজন, কাৰণ তেওঁলোকে শিকি আছে নাৰ্ছিং. আৰু মেমে ক'ব যে এইটো ৰুম কি হয় আৰু এই বেগসমূহ যে আছে এইবিলাক কি হয়? এইটো কমিউনিটি লেব হয়. যেতিয়া এগৰাকী নাৰ্ছ গাঁৱে গাঁৱে ভিজিট কৰিবলৈ যায় তেতিয়া তেওঁলোকে এই বেগটো লৈ যাব লাগে. মানে ধৰক এই বেগটোত টৰ্চ লাইট আছে, যিখিনি আৰ্টিকল মানে ধৰক এণ্টিনেটেল মাদাৰ এগৰাকী তাত গৈছে আৰু কিবা এটা তেওঁৰ প্ৰয়োজন, ধৰক আইৰণ ফলিক এচিড টেবলেট, তেনেকুৱা ধৰণৰ বস্তুবোৰ এই বেগটোত থাকে. আৰু প্লাছ যিয়ে নহওক
মানে কমিউনিটি ঘৰে ঘৰে গৈ যোনবোৰ তেওঁলোকৰ ডিজিজ বা হেল্থ এডুকেশ্যন সেইবোৰ তেওঁলোকে দিয়ে। আৰু কমিউনিটি নাৰ্ছ কোনসকলে কৰিব লাগিব ইয়াত পঢ়া শুনা? কোনসকলে কমিউনিটি নাৰ্ছ কৰিব? কোনটো GMA কৰিব, GNM কৰিব নে? তেনেকুৱা একো ভাগ নাই। GNM ANM দুইটাই কমিউনিটি নাৰ্ছ হ'ব পাৰে। আৰু লগতে তেওঁলোকক আমি অলৰেডি কমিউনিটি ভিজিট কৰালোঁ 3 মাহৰ কাৰণে। চবেই হেল্থ এডুকেশ্যন দিছে, ঘৰে ঘৰে হোম ভিজিট কৰিছে, আৰু লগতে যিমান এণ্টিনেটেল মাদাৰ হওক পষ্টনেটেল মাদাৰ তেওঁলোকে ৰেজিষ্টাৰ কৰি মানে নোট কৰি পেলাই আনে, সিমানখিনি। আৰু এইটোত গৰ্ভৱতী মহিলাসকলক কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে ইয়াতো শিকোৱা হয়? ইয়াতে শিকোৱা হয় গোটেই কমিউনিটিটোত। মানে ধৰক যিখিনি তেওঁলোকৰ ডেফিচিয়েঞ্চি হ'ব পাৰে এণ্টিনেটেল পিৰিয়ডটোত, সেই গোটেইখিনিৰ ওপৰত হেল্থ এডুকেশ্যন দিয়া হয়। বঢ়িয়া, থেংক ইউ। খুব ধুনীয়া এটা লাইব্ৰেৰীৰ ফেচিলিটি ইয়াত আছে, আৰু ইয়াত 70জন ছাত্ৰ ছাত্ৰীয়ে একেলগে বহি পঢ়িব পৰা এটা লাইব্ৰেৰীৰ ছিষ্টেম আছে। ইয়াত এইসমূহ কিতাপ আছে যিসমূহ কিতাপ এওঁলোকৰ পাঠ্যক্ৰমত আছে, আৰু তেওঁলোকে ইয়াত বহি পঢ়িব পাৰে। এতিয়াও বহুতো আছে, এতিয়া এক্টিং কৰি আছে বাৰু, সঁচা কথাটো ক'বলৈ গ'লে। সঁচাকৈ পঢ়িছানে নে মিছাকৈ পঢ়িছা? ধেমালি কৰিছে, সঁচাকৈ পঢ়ি আছে। আৰু ইয়াত একেলগে 70 ষ্টুডেণ্টে পঢ়িব পাৰে ন? একেলগে। আৰু তোমালোকৰ এনি টাইম খোলা থাকে নে লাইব্ৰেৰী নেকি? হয়, 24 ঘণ্টাই খোলা থাকে। 24 ঘণ্টাই খোলা থাকে, আৰু যেতিয়াই মন যায় তেতিয়া আহি পেলাই ডাউটছবোৰ ইয়াত ক্লিয়াৰ কৰিব পৰা। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী অনন্যা বৰুৱা। অনন্যা। এইফালে? নমস্কাৰ, মোৰ নাম মিছ কংকুমণি বৰা। এইফালে? নমস্কাৰ, মোৰ নাম শ্ৰী কংগনা গৌতম। কংগনা, ঠিক আছে। চবেই আৰু এতিয়া এনেই পঢ়ি আছে আৰু মোক দেখুৱাবৰ কাৰণে, এনেই কৈছোঁ, ধেমালি কৰিছোঁ। এইখিনি ফেচিলিটিজৰ খুব বেছি প্ৰয়োজন, আৰু এইখন স্কুলতো সেইটো ফেচিলিটিজ আছে। খুব ধুনীয়া পৰিৱেশ, শান্ত পৰিৱেশ, পঢ়িব পাৰে ইয়াত সকলোৱে বহি আৰামছে। এইটো লাইব্ৰেৰী দেখুৱালোঁ আপোনালোকক মই। মেম এইফালে কি কি আছে? এইটো প্ৰি ক্লিনিকেল চায়েন্স লেব হয়। আৰু সিফালে চাইল্ড হেল্থ নাৰ্ছিং। মানে যিখিনি থাকিব লাগে সকলো আছে। আৰু এটা বিশেষ দৰকাৰী বস্তু কম্পিউটাৰ লেবটো ইয়াত আছে, আৰু এইটো হৈছে কম্পিউটাৰ লেব, কাৰণ নাৰ্ছসকলে কম্পিউটাৰ জনাটো প্ৰয়োজনীয়। ঔষধ চাব লাগিব, প্ৰাইভেট হস্পিটেলত কাম কৰিলেতো আজিকালি চব অনলাইনেই হৈ যায় নহয় জানো? আৰু ইয়াত কি কি শিকায় কম্পিউটাৰ? আৰু আমাৰ ইয়াত মেমসকলে কম্পিউটাৰ কেনেকৈ ডাটা এণ্ট্ৰি কৰিব লাগে, বা কেনেকৈ মেডিচিনকেইটা চাব লাগে, কি কি কৰিব লাগে, এইখিনি কথাখিনি মেমহঁতে আমাক শিকায়। প্ৰাথমিক যিখিনি নলেজ সেইখিনি লাগে ন? হয়। নাম কি? নমস্কাৰ, মোৰ নাম নৱদীপা তালুকদাৰ। তুমি পাইছিলোঁ তাত? তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী ৰীমা ডেকা। হয়। কম্পিউটাৰ নলেজ প্ৰয়োজনীয়? ছাৰ, কম্পিউটাৰ নলেজ প্ৰয়োজনীয়, যিহেতু এতিয়া গোটেইখিনি আজিকালি দেশখন উন্নতি হৈছে, চব টেকন'লজিৰে কাম, সেয়েহে আমাক ইয়াতে পঢ়াৰ লগতে এইবোৰ কামতো আগবঢ়াই নিয়ে। আৰু কথা নাপাতো, এয়া কম্পিউটাৰ লেবো আছে, সেইটো কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। এয়া আছিল তেজপুৰৰ এছেণ্ট নাৰ্ছিং স্কুল, আৰু আজি খুব ধুনীয়াকৈ আমি এটা দিন ইয়াত পাৰ কৰিলোঁ, আৰু আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ যে নাৰ্ছিং কেনেকৈ পঢ়িব লাগে, কি কি সুবিধা আছে, আৰু নাৰ্ছিং পঢ়ি ক'ত ক'ত চাকৰি পাব পাৰি, এই সকলোবিলাক তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আৰু লগতে এটা কথা কৈ থ'লোঁ যে এইখন নাৰ্ছিং স্কুলত কিছু কম মূল্যত, কম মানে মান্থলি ফিজত আপোনালোকে ইয়াত পঢ়িব পাৰে। নাৰ্ছিং পঢ়ি দেশ বিদেশৰ বিভিন্ন জেগাত চাকৰি পাব পাৰি, এই সম্পৰ্কেও আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ। বেছি দীঘল হৈ গ'ল ভিডিঅ'টো, যি কি নহওক নিশ্চয় এই ভিডিঅ'টোত বহুতখিনি তথ্য আপোনালোকে লাভ কৰিলে। আৰু এছেণ্ট নাৰ্ছিং স্কুলে আজি ইমান ধুনীয়াকৈ মোক আদৰণি জনালে, তাৰ কাৰণে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। সকলোৰে ভাল হওক সেইটোৱে আশা কৰিলোঁ, আৰু সকলোৱে আহিব পাৰে, ইয়াত পঢ়িব পাৰে। আৰু আজিকালি ল'ৰাইও যে নাৰ্ছিং পঢ়িব পাৰে তাৰ ওপৰতো এটা বাৰ্তা দিবলৈ চেষ্টা কৰিলোঁ। টাইটেলত, ডেছক্ৰিপশ্যনত সকলোতে নম্বৰ থাকিব, আপোনালোকে যোগাযোগ কৰিব পাৰে। শেষত আকৌ এবাৰ ধন্যবাদ দি আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ।